Hello students, I'm Pushpanjali, Faculty of History and Sandpaper Academy for Civil Services. Aji moi tumalokor osorle kisman schemes loisu, important schemes jonkini recently news oto asile kisman bostu interim budget or pra moi মানে কালেক্ট কৰিছো হে স্কিমস ব্ৰকৰ লগত ৰিলেটেড ইনফৰমেশনস বোৰ ওকে সো তাৰ লগতে ইনক্লুড কৰি কিছুমান আমি এমসিকিউজও কৰিম তাৰ লগতে এমসিকিউজ কিছুমানো ইনক্লুড কৰিছো তো সেই গুটেখিনি বস্তু আমি ডিসকাস কৰিম আৰু তাৰ কাৰণে মই গুটে স্কিমস ব্ৰকক বহুত কিটা ভাগত ভাগ কৰি দিছো যাতে পঢ়িবলে আমাৰ সুবিধা হয় যেনেকৈ ওমেন এম্পাওয়ারমেন্টৰ আন্ডাৰ আমি এইখন স্কিম ডিসকাস কৰিম ইউথ এণ্ড এডুকেশনৰ আন্ডাৰ এইখিনি স্কিম ডিসকাস কৰিম সো তেনেকৈ ডিফাৰেন্ট স্কিমস বোৰ আমি ডিসকাস কৰিম কিন্তু আজি কাৰণ এটো বহুত দীঘলীয়া এটা যেহেতু এটা সেশন হ'বলে গৈ আছে সো আমি দুটা ভাগত কৰিম ওকে পাৰ্ট 1 আৰু পাৰ্ট 2 সো আজি আমি যিমান পাৰো আজি আমি ইনক্লুড কৰিম সো তাৰ পিছৰখিনি পাৰ্ট আমি পাৰ্ট 2 ইনক্লুড কৰিম ঠিক আছে সো তেতিয়া হলে আমি স্টাৰ্ট কৰো women empowerment under যোনখিনি স্কিমস আহে তো সেইখিনি স্কিমস আমি প্ৰথম ডিসকাস কৰি লম ওকে সো প্ৰথম যোনখন স্কিম হৈছে সেইখন হৈছে অৰুণোদয় ওকে সো women empowerment কথা কলে we have to talk about অৰুণোদয় হয়নে সো এতিয়া অৰুণোদয় স্কিমখন আমি ডিসকাস কৰি লম ঠিক আছে সো এতিয়া যেতিয়া এই অৰুণোদয় স্কিমখন কি হয় কিহৰ কাৰণে অনা হৈছিল এই অৰুণোদয় স্কিমখনৰ দ্বাৰা কি কৰা হৈছিল আমাৰ যিমান আমি পভাৰ্টি এলিভেশন কৰিব বিচাৰিছো আমি women empowerment কৰিব বিচাৰিছো আমি vulnerable sections of women যোনখিনি আছে বা vulnerable sections যোনখিনি আছে তেওঁলোকৰ সোশিও ইকোনমিক ইনক্লুজন কৰিব বিচাৰিছো কেনেকে by providing financial assistance okay so এতিয়া এই যোনখন অৰুণোদয় স্কিম আছিল এখন অ্যানাউন্স কৰা হৈছিল তোমাৰ বাজেট 2020-2021 ত okay so budget 2020-2021 তে launch kora mane announce kora hoisile aru etia leke okay we are now having Orunodoi 3.0 to prothom duta version hoi gol okay so etia through the time okay amar ki kora hoise ei junkhini financial assistance or juntu amount hetu bahai dia hoise okay so etia Orunodoi 3.0 dara ami kiman financial assistance diu 1250 rupees okay per month okay so himan khini ami financial assistance diu okay etia एक second so etia tumar jodi sao etia ei Orunodoi jontu scheme ase ei Orunodoi scheme tour monthly ami salu কোনে কোনে পায় কোনে কোনে নাপায় এইখিনি বস্তু আমি এতিয়া চাব লাগিব ঠিক আছে সো এতিয়া 1250 rupees পায় এতিয়া এই অৰুণোদয় 3.0 বেলেগ কি আছে what is the difference okay so অৰুণোদয় 3.0 কি বেলেগ আছে যে ইয়াতে যোনখিনি বেনিফিশিয়াৰি হ'ব okay so he beneficiary khini NFSA er under ahibo lagibo they should come from that NFSA family buji paisa ne so NFSA under ahibo lagibo so I think it provide kora ase yes so this is what it is okay NFSA under ahibo lagibo okay so this is what it is tar logote teolukor ki thakibo lagibo Aadhaar seeded bank account thakibo lagibo okay aru yar logote tumar swa Orunodoi logote আমাৰ কিছুমান যোনবোৰ স্কিম আছে যেনেকৈ প্ৰধানমন্ত্ৰী জীवन জ্যোতি যোজনা ওকে বীমা যোজনা তাৰ পিছত প্ৰধানমন্ত্ৰী যোনখিনি তোমাৰ সুৰক্ষা বীমা যোজনা সো তেনেকুৱা ধৰণৰ স্কিমস বোৰ ইয়াৰ লগতে অন্তৰ্ভুক্ত কৰি দিয়া হৈছে যাতে women যোনখিনি ইয়াতে যোনখিনি বেনিফিশিয়াৰি আছে তেওঁলোকে কি পায় তেওঁলোকৰ লাইফ ইন্সুৰেন্স আৰু এক্সিডেন্ট ইন্সুৰেন্সও যাতে কভাৰ হয় সো সেইখিনি কাতে মিক্স কৰি দিয়ে মানে অন্তৰ্ভুক্ত কৰি দিয়া হৈছে অৰুণোদয় লগত সো বেসিক্যালি কি কলো সো তেখেত সকলে 1250 rupees monthly পাব তাৰ পাছত তেওঁলোকৰ ওচৰত কি থাকিব লাগিব আদাৰ সিডেড বেংক একাউন্ট থাকিব লাগিব আৰু তেওঁলোকৰ এই PMJJBY আৰু PMSBY লগতো এটো ইনকৰ্পোৰেট কৰি দিয়া হৈছে ওকে সো সেইখিনি কথা মনত ৰাখিবা আৰু এতিয়া যেতিয়া আমি এই বেনিফিশিয়াৰি কৈ আছো সে অৰুণোদয় স্কিমৰ আন্ডাৰত বেনিফিশিয়াৰি হবলে হলে প্ৰি কন্ডিশন কি বুলি কলো তেওঁলোকে NFSA আন্ডাৰত NFSA ডাটাবেছৰ ওপৰত তেওঁলোকক লোৱা হ'ব হেতু এটা প্ৰি কন্ডিশন আৰু কোনে বেনিফিশিয়াৰি কাৰণে এপ্লাই কৰিব পাৰিব বেনিফিশিয়াৰি কোন হ'ব ওকে সো দ্যাট ইজ অলসো ইম্পৰ্টেন্ট ওকে প্ৰথম বেনিফিশিয়াৰি হ'ব women হ'ব লাগিব who is above
18 years of age 18 years or ওপৰৰ এজৰ হ'ব লাগিব নেক্সট ওকে যদি তোমাৰ হাউসহোল্ডত যদি সেই এনএফএসএ হাউসহোল্ডত যদি কোনবা দিব্যাংগন আছে ডাজন্ট ম্যাটাৰ দ্য জেন্ডাৰ তো তেখেতু কি হ'ব পাৰে বেনিফিচিয়াৰী হ'ব পাৰে ওকে that is also there okay so that is also there so this is the thing okay so অৰুণোদয় ইখিনি কথা মনত ৰাখিবা so precondition অৰুণোদয় 3.0 কি হল এনএফএসএ আন্ডাৰত আহিব লাগিব তাৰ পিছত তেওঁলোকৰ আধাৰ সিডেড বেংক একাউণ্ট থাকিব লাগিব আৰু তাৰ লগতে এবাৰ কি কৰা হৈছে যিমানবোৰ পিএমজেজেবিৱাই আৰু পিএমএসবিৱাই হিখিনি বস্তু এক্সিডেন্ট কভাৰেজ আৰু তোমাৰ লাইফ ইন্সুৰেন্স হিখিনি বস্তু ইয়াতে ইনক্লুড কৰি দিয়া হৈছে যাতে বেনিফিচিয়াৰী খিনি আৰু সুবিধা হয় কথাটো বুজি পাইছানে so this is what it is okay so that is the thing we have seen now okay আচ্ছা এতিয়া যে 1250 rupees এই অৰুণোদয় দ্বাৰা দিয়া হয় সো ইয়াতে ব্ৰেকেজটো আছে কিমান কিমান কিহৰ কাৰণে দিয়া হয় কিতাবা হয়তো তোমালোকক এক্সামত সুধিব পাৰে যে মানে এই 1250 ভিতৰত বেসিক্যালি কাৰ কাৰণে বেসিকে দিয়া হয় সো বেসিক কাৰ কাৰণে দিয়া হয় মেডিসিনছৰ কাৰণে বেসিকে দিয়া হয় ওকে সো মেডিসিনছৰ কাৰণে সবতকে বেসিকে দিয়া হয় ওকে সো 400 rupees to keep that in mind ঠিক আছে so keep those the small things so keep that in mind okay okay এতিয়া আৰু ইয়াতে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে বেনিফিচিয়াৰী কোন হয় হেগিটা আমি চালু ওমেন হ'ব লাগিব 18 ইয়াৰ্স এবভ হ'ব লাগিব ট্ৰান্সজেন্ডাৰ হ'ব লাগিব সৰি দিব্যাংগন হ'ব লাগিব ওকে দিব্যাংগন হ'ব লাগিব তাৰ লগতে আৰু কোন বস্তু হেকিনটো বেনিফিচিয়াৰী হ'ব লাগিব যোনে ক্লেম কৰিব ৰাইট তাৰ লগতে এলিজিবিলিটি আৰু বহুতখিনি আছে সো কোন আছে চাও আহা উইডো unmarried woman hobo lagibo jodi 45 years or above hobo lagibo transgender person hobo lagibo okay transgender person holeo tumar yar bitor eta holeo tumi eligible hoy okay transgender person hobo lagibo ba person with disability okay jumbo disability tumar disability act 2016 under mention ase tar pasot old or infirm woman okay tar pasot household with serious diseases okay jar serious disease kisuman ase okay hiv thalassemia and all those kind of things so hebur bostu important but hekini women yar logot include hoy tar pisot destitute women homeless women so tenekwa dhoroner women khini ki hobo ei orunodoy under ahibo ঠিক আছে so this is the thing aru household income of 2 lakh less than 2 lakh per year hobo lagibo so ei junkhini criteria ase ei criteria khini olop bhalke saba to ki kolu widow unmarried woman above 45 years hole tumi preference paba okay inclusion hobo transgender person yate inclusion hobo ketaba tomak statement didibo যে transgender person is not included under orunodoy so confusion nohoba so he bostu to monot rakhiba person with disability old or infirm woman household with serious diseases hiv thalassemia tar pisot hemophilia okay so তো তেনেকে বহুত খিনি আৰু ডিজিজেস আছে তেনেকে তো তেনেকুৱা ধৰণৰ ডিজিজেস বোৰৰ কাৰণেও তুমি কি হ'ব তাৰ পিছত অটিজম তো সেইবোৰৰ কাৰণেও সেইবোৰ ডিজিজৰ হাউসহোল্ডৰ হেৰিও তোমাৰ কি পাব eligible হ'ব okay so this is what homeless destitute women okay so this kind of things are there okay এতিয়া not eligible কোন হ'ব অৰুণোদয় আন্ডাৰত যোনখিনি তোমাৰ ধৰা MP MLA tar pisot tumar ki hobo MP MLA hole tumi no hobo tar pisot tumi jodi junpur amar urban body ase panchayat bodies bur ase so heburokor tumi jodi member hoy tetiao tumar no hobo okay so teachers any teachers all levels including contractual tenuka teachers holeo tumi orunodoy scheme or under naha okay government employees pensioners including asa anganwadi workers so henuka manu khiniu kihot nahe orunodoy underot nahe okay tar pisot jar four wheelers ase okay jar four wheelers ase see they also don't come so etu again important hoy ketaba di dibo je four wheelers three wheelers to he four wheelers bu important hoy okay so this kind of things are there so moi ki kolu ako ebar moi কৈ দিছো যে অৰুণোদয়ত অন্তৰ্ভুক্ত হ'বলে হলে তোমাৰ কি হ'ব লাগিব প্ৰি কন্ডিশন টু হৈছে তুমি এনএফএসএ আন্ডাৰত আহিব লাগিব ঠিক আছে হেতু প্ৰি কন্ডিশন বেনিফিচিয়াৰী কোনে
কাৰ নামত তুমি পাব পাৰা বেনিফিচিয়াৰী কোন হ'ব পাৰে ওকে সো তোমাৰ বেনিফিচিয়াৰী হৈছে তোমাৰ ৱুমেন হ'ব লাগিব above 18 years বা দিব্যাংগন হ'ব লাগিব ওকে তাৰ পাছত দিব্যাংগন হলে জেন্ডাৰ ডাজন্ট ম্যাটাৰ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিছে যোনখিনি মই কলো অলৰেডি উইডো হ'ব লাগিব ওকে 45 ইয়াৰ্স বা ওল্ড ইনফৰ্ম ৱুমেন হ'ব লাগিব যাৰ কিছুমান সিৰিয়াস ডিজিজেস আছে তো তেনেকুৱা ধৰণৰ বহুতখিনি ক্ৰাইটেৰিয়া আছে বা যাৰ ইনকাম হাউসহোল্ড যোনটো হয় সেই বেনিফিচিয়াৰী জনৰ 2 লাখতকৈ কম হ'ব লাগিব সো সেই বস্তুখিনি ইম্পৰ্টেন্ট হয় মনত ৰাখিবা ওকে সো দিস আর দা থিংস সো এতিয়া আমি এটা কোৱেশ্চন কৰি লওঁ অৰুণোদয়ৰ ওপৰত সো এই কোৱেশ্চনটো কি দিছে চাওঁ আহা So question to dice a class 4 govt employee's wife household mane who is eligible who dice okay orunodoy under kun eligible hoy a class 4 government employee's wife household income rupees 1.5 lakh per year a contractual school teacher household income 1.8 lakh per year a widow 50 years old from a BPL family with no government employment a woman who owns a four-wheeler household income below 2 lakh okay so eta kuntu hobo boli tumar lagise এই গুটি অৰুণোদয় আঁচনিখিনি আমি যিমানখিনি পঢ়িলো সো তুমি আমি চালো এক্সক্লুজন কোন হয় ইনক্লুজন কোন হয় মানে নহয় তো এতিয়া তাৰ ওপৰত ভিত্তি কৰি কোৱেশ্চনটো দিয়া আছে কোন এলিজিবল হয় বুলি সুধিছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন পাবা নহলে তোমালোকৰ ষ্টেটমেন্ট বেস কোৱেশ্চন পাবা হয়নে তো ইয়াতে কি সুধিছে আ ক্লাস ফৰ গভৰ্নমেন্ট এমপ্লয়িজ হাউসহোল্ড ইনকাম 1.5 লাখ পাৰ ইয়াৰ সো এতিয়া ক্লাস ফৰ গভৰ্নমেন্ট এমপ্লয়ি সো আমি যদি তোমালোকে এতিয়া আমি পঢ়িছিলো অলপ আগতে যদি এক্সক্লুজনত আমাৰ আছিল যে গভৰ্নমেন্ট এমপ্লয়ি হ'ব নোৱাৰে সো লাগিলে তেওঁ ক্লাস 3 এ হওক ক্লাস 2 এ হওক ডাজন্ট ম্যাটাৰ ক্লাস 4 এ হওক হয় না নহয় সো হেতু কাৰণে এটো কি হ'ব ভুল হ'ব বাকিখিনি পঢ়িবই না লাগে হয় না নহয় কাৰণ 1.5 লাখ পাৰ ইয়াৰ টু হেবু চাবই না লাগে কাৰণ গভৰ্নমেন্ট এমপ্লয়ি বুলি দিয়া হলে মানে অলৰেডি ভুল তাৰ পিছত আ কন্ট্ৰাক্চুৱেল স্কুল টিচাৰ মই কৈছিলো টিচাৰ doesn't matter contractually hok GA no hok university teacher hok school teacher hok not doesn't matter to tumar ki hobo they are excluded to etu hobo tar pisot koise widow 50 years of old okay ঠিক আছে আমি চাইছিলো widow 45 years otke 45 years otke বেছি hobo লাগিব so etu okay 50 years ঠিক আছে তাৰ pisor khini চাও from a BPL family okay with no government employment so etu olop hobo nisna lagise ঠিক আছে Next to silo, a woman who owns a four-wheeler bli kwa lage goal, hai na hoy. So four-wheeler thakibo nware. So ultimately, tumar ki hobo, which is the correct option. This is the correct option. Okay. So he karone a criteria junpur ase hikini bhalke pohibole chesta koriba. Thik ase. This is what it is. Okay. Etia aho next juntu scheme ase hetule. So next scheme to hoise ki মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ওকে সো এইটো আঁচনি কিহৰ কাৰণে অনা হৈছিলে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি যাতে আমাৰ যোনখিনি গাৰ্ল চাইল্ডছবোৰ আছে সো তেওঁলোকে যাতে পঢ়া শুনাত আগবাঢ়ি যাব পাৰে সো তেওঁলোকক সেই কাৰণে এটা ফাইনান্সিয়েল ৰেসিস্টেন্স দিয়া হয় যেতিয়া তেওঁলোকে এডমিশন লয় কোট 11 12 যেতিয়া এডমিশন লয় যেতিয়া ইউজি লে যায় যেতিয়া পোষ্ট গ্ৰেজুৱেট কৰিবলৈ যায় সো তেখেত সকলক কি কৰা হয় এডমিশনৰ কাৰণে অ্যাসিস্টেন্স কৰা হয় ৰাইট সো হেতুৱে হৈছে আমাৰ নিযুত মইনা আঁচনি এতিয়া নিযুত মইনা আঁচনিৰ আন্ডাৰত ওকে তো কি ইনক্লুড কৰা হৈছে কি কোন এলিজিবল এই গুটেইখিনি কথা আমি চাম ওকে সো মই কি কলো তুমি 10th পাস কৰাৰ পাছত তুমি যেতিয়া 11th তুমি এডমিশন লবা তো তেতিয়া নিযুত মইনাৰ আন্ডাৰত তুমি 1000 rupees per month পাবা আৰু তাৰ পিছত তুমি যেতিয়া গ্ৰেজুৱেচন ইউজি লেভেলত থাকিবা যেতিয়া তুমি ফাৰ্স্ট ইয়াৰত এডমিশন লবা তাৰ পিছ যেতিয়া তুমি কি পাবা 1250 per month তুমি পাবা তাৰ পাছত যেতিয়া তুমি পিজি যদি এডমিশন লৈছা তো তেতিয়া তুমি 2500 per month পাবা ওকে সো দিস ইজ হোৱাট ইট ইজ তো around 5.5 lakh girls yate include hoise boli koise ঠিক আছে so this is what you should remember etia yate ako di thwa ase hikini bostuwe so usually swa ei juntu nijut moina scheme ase so etu ki hoy usually tumar ekhini levelor pg UG PG ekhini include kora hoy UG under tumar kunkhini ahe BA BSc
ওকে বিকম হেখিনি আহে পিজিৰ আন্ডাৰত তোমাৰ এমএ এমএসসি এমকম আৰু বিএড2 আহে ওকে কিন্তু এতিয়া ৰিসেন্টলি ইনক্লুড কৰিছে পলিটেকনিক আৰু আইটিআই যোনে পঢ়ি আছে তেওঁলোককো ইনক্লুড কৰিছে আৰু এটা বস্তু ৰিসেন্টলি আছিল যে তেজপুৰ ইউনিভাৰ্সিটি আৰু আসাম ইউনিভাৰ্সিটিকো ইয়াৰ আন্ডাৰত ইনক্লুড কৰা হৈছে এতিয়া কোনবোৰ ইনষ্টিটিউচনছ ইয়াতে হ'ব Government institutions bur include kora hobo aru junbur venture institutions ase junbur tumar he scheme or under mention ase dukhon list ase ab buli to tar under junbur institutions ase heburu মানে হেবুৰ ইনষ্টিটিউশনছ তুমি পঢ়া হ'ব লাগিব ঠিক আছে তো মই কি কলো সো নিযুত মইনা আসনিটো কাক দিয়া হয় গাৰ্ল চাইল্ডক দিয়া হয় ফাইনান্সিয়েল এসিস্টেন্স হিচাপে দিয়া হয় যেতিয়া তেওঁলোকে এডমিশন লয় কিহত 11 12 যেতিয়া যায় তেওঁলোকে তো তেতিয়া তেওঁলোকক দিয়ে তাৰ পাছত ইউজি লেভেলত দিয়ে ইউজি লেভেলত কাক দিয়ে যেতিয়া তুমি বিএ বিএসসি বিকম কৰিবা তেতিয়া দিব হয়নে তাৰ পিছত পিজি লেভেলত তুমি এমএ এমএসসি এমকম কৰিছা বা বিএডও ইনক্লুড আছে তাতে তো হে তেতিয়া দিব তোমাক ঠিক আছে সো হেখিনি বস্তু মন কৰিবা গাৰ্ল চাইল্ডক দিব আৰু লগতে এতিয়া ৰিসেন্টলি এটা ইনফৰমেশন আছিল যে পলিটেকনিক আৰু আইটিআই বুৰককো ইয়াত ইনক্লুড কৰা হৈছে আগতে কি হৈছিল যোনবোৰ গভৰ্নমেন্ট ইনষ্টিটিউশনছ আছিল যোনে বিএ বিএসসি বা যোনবোৰ স্কুল কলেজেস আছিল 11 12 দিয়ে তো হি তেওঁলোক আছিল বা ভেঞ্চাৰ স্কুলছ বুৰ আছিল সো এতিয়া কি হ'ব সেন্ট্ৰেল ইউনিভাৰ্সিটি মানে আন্ডাৰটো তেজপুৰ আৰু আসাম ইউনিভাৰ্সিটিও ইনক্লুড কৰা হ'ব ঠিক আছে আৰু কোৰ্সৰ ক্ষেত্ৰত পলিটেকনিক আৰু আইটিআই কোৰ্সটো এতিয়া ৰিসেন্টলি ইনক্লুড কৰা হৈছে ঠিক আছে সো দিস ইজ হোৱাট ইউ শুড ৰিমেম্বাৰ আচ্ছা সো ই নিযুত মইনা যোনটো আসনি সো ই নিযুত মইনা আসনিটো কোনে ইমপ্লিমেন্ট কৰে ইমপ্লিমেন্টেড বাই ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশ্যন কেতিয়াবা সেই কথাবোৰ সুধি দিয়ে তো কোনে ইমপ্লিমেন্ট কৰে ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশ্যন এই কথাটো মন কৰিবা ওকে মনত ৰাখিবা ঠিক আছে এতিয়া তোমাৰ ক্ৰাইটেৰিয়া কিছুমান ফুলফিল কৰিব লাগিব এতিয়া সব সোৱালিকে দিব নে কাক কোনখিনি সোৱালিক এক্সক্লুড হ'ব সো সেইখিনি বস্তু আমি চাই লওঁ এবাৰ ওকে সো কি ৰুলছবোৰ কি হয় পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম তুমি হ'ব লাগিব তাৰ পিছত আচ্ছা এই কিছুমান সৰু সৰু পইণ্ট আছে which are very very important ওকে সো এইখিনি বস্তু চাবা সো তুমি যদি এইচএছত এডমিশন লৈছা বা ইউজি লেভেলত তুমি এডমিশন লৈছা তুমি নিযুত মইনা আসনি তেতিয়াহে পাবা যদি তুমি আনমেৰিড হয় if you are unmarried okay so মই কি কলো হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰত এডমিশন লৈছা তুমি নিযুত মইনা আসনি কাৰণে এপ্লাই কৰিছা কিন্তু হৈছে তুমি ম্যাৰিড তেতিয়া তুমি পাবানে নোপোৱা তুমি ইউজি লেভেলত এডমিশন লৈছা তুমি নিযুত মইনা কাৰণে এপ্লাই কৰিছা কিন্তু তুমি ম্যাৰিড তুমি পাবানে নোপোৱা okay so this is the most important characteristic কিন্তু তুমি যদি পিজি লেভেলত গৈছা আৰু তুমি ম্যাৰিডো হয় তেতিয়া তুমি নিযুত মইনা পাবানে yes তেতিয়া তুমি পাবা okay পিজি লেভেলত তুমি পাবা ঠিক আছে so this you have to remember পিজি লেভেলতো পাবা আৰু এটা এক্সেপশন আছে বিএড যোনটো বিএড লেভেলতো তুমি পাবা okay so মানে বিএড কৰি থাকিলেও তুমি পাবা ঠিক আছে so this is also তুমি ম্যাৰিড হলেও তেতিয়া পাবা ঠিক আছে so that those two are the exceptions very very important okay তাৰ পিছত তুমি এনৰোলড ইন গভৰ্নমেন্ট অফ ভেঞ্চাৰ স্কুল কলৱে মই প্ৰভিন্সিয়েলাইজ যোনবোৰ ইনষ্টিটিউশনছ আছে গভৰ্নমেন্ট ইনষ্টিটিউশন আছে হেখিনি হ'ব লাগিব কিন্তু ৰিসেন্টলি এতিয়া তোমাৰ আমাৰ সেন্ট্ৰেল ইউনিভাৰ্সিটিজ কিখনো ইনক্লুড কৰা হৈছে ওকে ইউজুৱেলি কোৰ্সেস মই কি কলো বিএ বিএসসি বিকম এমএ এমএসসি এমকম বিএড হেখিনি পোৱা যায় কিন্তু এতিয়া পলিটেকনিক আৰু আইটিআই পঢ়ি থকা ষ্টুডেন্টছ খিনিকো ইনক্লুড কৰা হৈছে এতিয়া ইনকাম বাৰৰ যদি কথা আহে ইয়াতে কোনো ইনকাম বাৰ নাই সো দিস ইজ অলসো ভেৰি ভেৰি ইম্পৰ্টেন্ট সো ইয়াতে কোনবা মানে লো মানে পভাৰ্টি লেভেল বিলো পভাৰ্টি লেভেলৰ সোৱালিখিনি পাবনি তেনুকা হয়তো তোমাক এটা ষ্টেটমেন্ট দি দিব যে তেওঁলোকে হে পাব নহয় ইয়াতে কোনো ইনকাম বাৰ নাই ওকে সো দিস ইজ ভেৰি ইম্পৰ্টেন্ট any girls can get but provided they have to study in the government or provincialized institutions that are mentioned under the scheme okay so সেই কথাটো ঠিক আছে So 2024 ত লঞ্চ কৰা হৈছিল এতিয়া অৰুণোদয় নিযুত মইনা 2.0 চলি আছে it is launched in the August 2025 okay so this is what you have to remember okay so হেখিনি মই অলৰেডি কলৱে এলিজিবিলিটি খিনি মই কলৱে okay so এবাৰ চাই লবা এটা নন এলিজিবল কোন হয় who are non eligible for this নিযুত মইনা আসনি so non eligible হয় students in private unaided institutions তেওঁলোক হয় আৰু এটা কথা চোৱা যদিও ইয়াতে কোনো ইনকাম বাৰৰ কথা কোৱা নাই গাৰ্লছ সকলৰ কাৰণে কিন্তু ইয়াতে চোৱা ডটাৰ্স অফ মিনিষ্টাৰ এমপি এমএলএ তেওঁলোক কিন্তু ইয়াতে ইনক্লুড নহয়
ওকে তো তোমালোকে ভাবিবা তো সব গাৰ্ল যদি ইনক্লুডে হয় তো তেতিয়াহলে এমপি এমএলএ ডাটৰো ইনক্লুড হ'ব পাৰে কিন্তু তেওঁলোক হ'ব নোৱাৰে ওকে সো দিস ইজ হোৱাট ইট ইজ married girls at HS and UG মই কলোৱে আচ্ছা আৰু এটা কথা আছে সো বিএডত তুমি পাব পাৰা তুমি বিএডত যদি জয়েন কৰা তুমি নিযুত মইনাৰ কাৰণে তুমি এলিজিবল হয় কিন্তু আৰু তাতে এটা ক্যাচ আছে যদি তুমি সার্ভিসত আসা ইন সার্ভিস গার্ল কিন্তু তুমি ডেপুটেশনত বিএড কৰি আসা তেতিয়া হলে তুমি নুপুয়া ওকে নিযুত মইনা আঁচনি সো দিস ইজ অলসো ভেরি ভেরি ইম্পর্টেন্ট আৰু তুমি যদি বাণীকান্ত কাকতি এৱাৰ্ডৰ আন্ডাৰ তুমি যদি স্কুটি টুটি পাই আছা তো তেতিয়া হলে তুমি নুপুয়া ওকে তেতিয়াও তুমি নিযুত মইনাৰ কাৰণে এলিজিবল নহয় ঠিক আছে সো দিস আর দ্য ইম্পর্টেন্ট ভেরি ভেরি ইম্পর্টেন্ট থিংস ওকে সো বস্তুখিনি ভালকে অকমান মন কৰিবা হ'ব ওকে এতিয়া এটা কথা চোৱা আমাৰ যোনখন ইন্টাৰিম বাজেট আছিলে সো হে ইন্টাৰিম বাজেটত এটা ডেটা দিয়া হৈছে যে আমাৰ ফাইনান্স মিনিষ্টাৰে কৈছে যে বিকজ অফ দিস নিযুত মইনা আঁচনি কি হৈছে 8.2% ৰিডাকশন ইন গাৰ্ল ষ্টুডেন্ট ড্ৰপ আউট okay so 8.2% girl student or drop out hoise okay mane reduction hoise in drop out from in the year 2023 2024 to 2024 2025 কথাটো বুজি পাইছা নে this kind of information you can use it for your mains also okay aru gross enrollment ratio up to 4.2% increase hoise in the secondary level aru up to 7.5% increase hoise in the senior secondary level okay kintu ei data to important hoy 8.2% reduction in girl student dropout okay in 1 year this is very important data okay so amar interim budget of finance minister ei kotha har koisile ঠিক আছে হবো এতিয়া এটা question দিয়া হৈছে so which statement about Nijut Moina is are correct the scheme has no income bar girls from all economic backgrounds are eligible okay the interim budget 26-27 says it reduced girls student dropout by 8.2% in 1 year married girls are completely ineligible at all levels of the scheme okay so etu kuntu hobo kuntu correct hodise so prothom to ki koise the scheme has no income bar girls from all economic backgrounds are eligible yes kind of true income bar kono nai hane nahoy interim budget ot koise je it reduced girl student dropout by 8.2% in 1 year hetu hoy hane married girls are completely ineligible at all levels of the scheme completely to ineligible nahoy married girls bur pg level ot or bed level ot it's okay so he karone etu bhul hobo so 1 and 2 will be the correct option okay so etia ahu amar next scheme to okay so next scheme to ki hoy মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আসনি ওকে সো এতিয়া কি হয় এই আসনিটো কি হয় সো সোয়া আমাৰ যোনবোৰ সেলফ হেল্প গ্ৰুপ আছে সো হি সেলফ হেল্প গ্ৰুপ ব্ৰেকক যেতি কেতিয়াবা লোন লাগে তো তেতিয়া হলে তেখেত সকলে হে সেলফ হেল্প গ্ৰুপ হিচাপে তেওঁলোকে বেংকৰ লোন পায় হয়নে নহয় কিন্তু কথাটো হৈছে কেতিয়াবা হয়তো হে সেলফ হেল্প গ্ৰুপবোৰৰ যোনখিনি ইন্ডিভিজুৱেল মেম্বাৰ্স আছে so he individual members সকলৰো কেতিয়াবা তোমাৰ হয়তো নিজৰ কিবাটা মানে তেওঁলোকৰ কিবাটা স্টার্ট কৰিবলৈ মন যায় নিজৰ লেভেলত সৰু সুৰা এটা বিজনেস স্টার্ট কৰিবলৈ মন যায় so he সকল মানে সেলফ হেল্প গ্ৰুপৰ womenক ওকে সহায় কৰিবলৈ এই আসনিটো অনা হৈছিল তো এতিয়া তুমি সেলফ হেল্প গ্ৰুপৰ ইন্ডিভিজুৱেল মেম্বাৰেও এতিয়া কি পাব পাৰে তোমাৰ ফাইনান্সিয়াল এসিস্টেন্স পাব টু স্টার্ট देयर ओन venture কথাটো বুজি পাইছা নে সো দিস ইজ ইম্পৰ্টেন্ট কিন্তু তুমি সেলফ হেল্প গ্ৰুপ এটাৰ মেম্বাৰ হ'ব লাগিব দ্যাট ইজ দ্য ক্ৰাইটেৰিয়া ওকে সো দিস ইজ হোৱাট ইট ইজ ওকে সো এতিয়া এই স্কিমটোৰ এইম হৈছে হি মেম্বাৰ্স খিনি যাতে লাখপতি বাইদেউ বনায় ওকে সো লাখপতি বাইদেউ যাতে হয় তো সেইটোৰ ওপৰত গুৰুত্ব দিয়া হৈছে ঠিক আছে সো দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট এতিয়া তো এই স্কিমটোৰ আন্ডাৰত কেনেকে বস্তুটো কি দিয়া হয় সেই বস্তুটো চাওহা তো এতিয়া প্ৰথমতে এই স্কিমটোৰ আন্ডাৰত তোমাক প্ৰথমতে 10000 ৰ এটা সিড মানি দিয়া হ'ব যে তুমি তোমাৰ বিজনেসটো স্টার্ট কৰা তোমাৰ এটা প্ৰপাৰ মানে বিজনেস প্ল্যান থাকিব লাগিব তাৰ পিছত তোমাক তেতিয়া গভৰ্নমেন্টে আৰু কিছুমান ক্ৰাইটেৰিয়া আছে হিব্ৰকৰ ওপৰত ভিত্তি কৰি পেলাই তোমাক 10000 সিড মানি দিব
তাৰ পিছত যেটা 10000 seed money দিব দিয়াৰ পাছত তুমি যদি তাৰ ভালকে উপয়োগ কৰিছা তাৰ পিছত তোমাক কি দিয়া হ'ব নেক্সট 25000 নৰ এটা 25000 এটা দিয়া হ'ব কিন্তু কেনেকে দিয়া হ'ব দুটা ভাগত দিয়া হ'ব ওকে সো 50% তোমাক গ্ৰান্ট হিচাপে দিয়া হ'ব ওকে আৰু বাকি 50% তোমাক কি দিয়া হ'ব loan হিচাপে দিয়া হ'ব গভর্নমেন্ট লোন হিচাপে দিয়া হ'ব ওকে সো 50% মানে 12.5 তোমাক তোমাক মানে সাবসিডি দিব ওকে তাৰে 50% তোমাক সাবসিডি দিব আৰু তাৰ নেক্সট 50% তোমাক কি দিব গভর্নমেন্ট লোন হিচাপে দিব ওকে কথাটো বুজি পাইছানে সো দিস ইজ হোৱাট ইট ইজ ওকে মানে ফ্ৰী কে দিব হেতু গভর্নমেন্টে হেৰি কৰিব ওকে সো বেসিক্যালি মই লিখি দিছো তো 12.5k ওকে সো কি কৰা হ'ব গভর্নমেন্টে গ্ৰান্ট হিচাপে দিব বা সাবসিডি বুলি whatever you call ওকে আৰু বাকিখিনি বাকি 12.5k টো তুমি ঘূৰাই দিব লাগিব গভর্নমেন্টে লোন হিচাপে দিব ওকে সো দিস ইজ হোৱাট ইট ইজ তাৰ পাছত তো হেখিনি যদি তুমি ভালকে ইউজ কৰা তেতিয়া তোমাক থাৰ্ড ইয়াৰত তোমাক কি দিব 50000 rupees এটা দিব ওকে সো দিস ইজ হাউ ইট ইজ ওকে so this is how the things work okay let's see in details hetu mo kolwe already phase 1 on 10000 seed capital dibo to start small business phase 2 25000 12500 tumak grant hisabe dibo aru 12500 tumak bank loan hisabe dibo okay tumak loan hisabe dibo phase 3 50000 growth fund eta tumak dibo okay so this is how, what it is this is how it works okay etia কোনবোৰ ইনক্লুড হয় কোনবোৰ মহিলা ইনক্লুড হয় কোনবোৰ মহিলা ইনক্লুড ইয়াতে নহয় সো দ্যাট উই হ্যাভ টু সি নাও ওকে সো ইয়াতে এলিজিবল ওকে সেলফ হেল্প গ্ৰুপৰ তো তুমি মই কলোৱে যেনেকৈ তুমি সেলফ হেল্প গ্ৰুপৰ তুমি মেম্বাৰ হ'ব লাগিব দ্যাট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ওকে তুমি ডিফল্টাৰ হ'ব নোৱাৰা কোনো বেংকত তুমি ডিফল্ট কৰিব নোৱাৰা ওকে সো দিস ইজ হোৱাট ইট ইজ তাৰ পাছত এটা আৰু এটা ইয়াতে এটা ক্ৰাইটেৰিয়া আছে যেনেকৈ ওকে তোমাৰ যদি কোনবা স্কুল এজৰ গাৰ্ল চাইল্ড আছে মানে স্কুল এজ মানে সেই মহিলা গৰাকী যোনে এপ্লাই কৰিছে তেখেতৰ যদি এগৰাকী গাৰ্ল চাইল্ড আছে স্কুল গোয়িং বয়সৰ তো তেখেত যদি স্কুল গৈছে নে নাই সেইটো ওপৰতো ফোকাস কৰা হ'ব কথাটো বুজি পাইছানে সো এই উদ্যমিতা আঁচনিৰ দ্বাৰা সেইটো টেক কেয়াৰ কৰা হয় ওকে সো এগৰাকী মহিলাক যদি তুমি উদ্যমিতা মহিলা কৈছা তো তেখেতৰ যদি ছোৱালীজনী স্কুল না যায় দেন হাউ দিস ওকে possible to hetu eta kotha okay so then she should have a business plan okay minimum education qualification buli tenuka kotha nai okay so this is what it is tar pasot aru eta yate asile je tumi tumar junkhini ki buli kom আমাৰ যোনখিনি অমৃত বৃক্ষ আন্দোলন আছিল সে হে অমৃত বৃক্ষ আন্দোলনৰ আন্ডাৰত তুমি ট্ৰিও প্লান্ট কৰিব লাগিব ওকে আৰু সেই স্যাপলিং টু তুমি হে সেলফ হেল্প গ্ৰুপটোৰ মেম্বাৰ হিচাপে তুমি ট্ৰি প্লান্ট কৰিব লাগিব আৰু হেতু চেক কৰিব আৰু তোমাৰ যদি হে ট্ৰিটো হে স্যাপলিং টু জিআই আছে না হেতু তুমি চকু দিব লাগিব যদি স্যাপলিং টু জিআই থকা নাই দেন ইউ হ্যাভ টু প্লান্ট ইট এগেইন ওকে সো হেতু ইয়াৰ আন্ডাৰত ইনক্লুড আছে ওকে তাৰ পাছত নন এলিজিবল কোনবোৰ হ'ব তুমি যদি বেংক ডিফল্টাৰ হয় বা সেলফ হেল্প গ্ৰুপৰ মেম্বাৰছ নহয় সো হেতু এটা নহব ওকে আৰু এটা কথা ইয়াতে মেনশন আছে সোৱা ওকে সো ইয়াতে মেনশন আছে তুমি যদি তুমি এটা সেলফ তুমি যদি সাপোজ এগৰাকী মহিলা জনে তুমি এই আঁচনিটোৰ কাৰণে এপ্লাই কৰিছা তো তোমাৰ যদি তুমি যদি জেনাৰেল হয় তো তোমাৰ যদি জেনাৰেল ওবিসি হয় তোমাৰ তেতিয়া তিনিজনতকে বেছি চিলড্ৰেন থাকিব নোৱাৰে যদি বেছি চিলড্ৰেন আছে তেতিয়া হলে তুমি কি হ'ব ইউ আৰ not eligible okay আৰু যদি তুমি SC ST T tribes or হয় তো তেতিয়া হলে তোমাৰ চাৰিটা চিলড্ৰেনতকে বেছি থাকিব নোৱাৰে বুজি পাইছানে so this is very very important okay আচ্ছা ইয়াতে এটা আৰু এটা বস্তু আছে সোৱা মই কৈ থৈ দিও Sankalpa Patra. Yate ki koise swa, the self-help group member will have to submit a Sankalpa Patra. Sankalpa Patra khan sign koribo lagibo. What is it? Saying that junpura ki mohilai ei self-help group mane ei mohila udyomita asoni kane apply korise. To tekhetor jodi present kuno 0 to mane children jodi nai but
এটা আছে বা দুটা আছে তেতিয়াহলে তেওঁ ক'ব লাগিব যে 0 to 2 চিলড্ৰেন যদি আছে তেওঁ ক'ব লাগিব যে সংকল্প কৰিব লাগিব যে I will not have more than 2 kids okay আৰু তাৰ পাছত যাৰ তিনজন চিলড্ৰেন আছে জেনাৰেলৰ অলৰেডি যদি তিনজন চিলড্ৰেন হৈয়ে গ'ল এতিয়া তুমি যদি এপ্লাই কৰিছা জেনাৰেলৰ ওবিসি তুমি যদি এপ্লাই কৰিছা এতিয়া তোমাৰ তিনজন চিলড্ৰেন হৈয়ে গ'ল তুমি তাতকে বেছি আৰু দিব নোৱাৰা মানে তোমাৰ মানে চিলড্ৰেন থাকিব নোৱাৰে আৰু বুজি পাইছানে তো তেনেকুৱা এসসি এসটি তেওঁলোকৰ কাৰণে চাৰিটাও ইটস ওকে কথাটো বুজি পাইছানে সো দিস ইজ দা থিং ওকে তো দিস ইজ হোৱাট ইজ মেনশন হেতুকে আমি সংকল্প পত্ৰ বুলি কোৱা হয় কেতিয়াবা সুধি দিব পাৰে সংকল্প পত্ৰ ইজ ৰিলেটেড টু which under which scheme okay so এটো okay মহিলা উদ্যমিতা আঁচনি সো এইবোৰ সৰু সৰু কথা মনত ৰাখিবা সো ইয়াৰ দ্বাৰা এই উদ্যমিতা আঁচনিটোৰ দ্বাৰা অকল তোমাক ফাইনান্সিয়াল সাপোৰ্ট দিয়াই হোৱা নাই তোমাক কি কৰিছে তোমাৰ ছোৱালীজনী পঢ়িবলৈ গৈছে নে নাই হেতুও চোৱা হৈছে ইনডাইৰেক্টলি হয় নে নহয় আৰু তোমাৰ কি কৰা হৈছে তোমাৰ population control ওপৰতো এটা ফোকাস কৰা হৈছে are you understanding so this kind of things are there so বেলেগ বেলেগ ইনডাইৰেক্টলিও কিছুমান বস্তু ইয়াতে ইনক্লুড হয় আছে ওকে ওকে এতিয়া তোমাক সুধিছে which statement about মহিলা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি is wrong okay কোনটো wrong হয় সুধিছে কি কৈছে only women active in ASRLM self help groups are eligible okay phase 2 provides 25,000 entirely as a government grant okay per interim budget as per interim budget hobo lagisile 8.8 lakh women are lakhpati by those okay a woman whose school age daughter is not in school is not eligible okay so eta kuntu wrong boli hudise okay kuntu correct huda nai kuntu wrong hudise eta ame prothom statement tu ki koise to tumi only women active in ASRLM self help groups mane Assam State Rural Livelihood Mission under jumbo self help group ase he self help group or tumi member hobo lagibo boli koise yes to tumar self help group to yar under register hobo lagibo then only you are eligible okay so this is so that is correct okay so this is correct phase 2 tumak 25000 diye boli koise yes 25000 diye kintu entirely as a government grant hisabe diye niki ni diye 50% government grant hisabe diye 50% loan hisabe diye hone nohoy so tumi he loan to government tumi dibo lagibo ghurai dibo lagibo bangkok tar pisot tumi jeta ghurai diba tar pasot tetia tumi 50000 pisot paba tar pisot okay so this kind of things are there তাৰ পিছত এটা কৈছে যে ইন্টাৰিম বাজেটৰ মতে 8.8 লাখ women are লাখপতি বাইদেউস ওকে এটো হেকানে ভুল হল সেকেন্ডটো ভুল হল তো এটো শুদ্ধ হয় ওকে সো ইন্টাৰিম বাজেটত अगेन আমাৰ ফাইনান্স মিনিষ্টাৰে কৈছিলে যে around 8.8 লাখ women are now লাখপতি বাইদেউস ওকে because of this scheme তো এটো কারেক্ট হয় a woman whose school age daughter is not in school is not eligible that to correct hoy হয় নহয় যদি স্কুল এইটো ডক্টৰ আছে মই অলৰেডি কলো তো তেতিয়া হলে তেওঁ তো এলিজিবল নহয় সো হেগৰাকি মহিলা তো দিস ইজ কারেক্ট তো রং কোনটো হ'ব b is the wrong option right so these are the small things you should keep in mind okay acha Barak Valley Women Milk Corps okay so what is this so recently eto newsot asile je আমাৰ আসাম গভৰ্নমেন্টে আন্ডাৰ আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ আন্ডাৰত কি কৰিছে এনডিডিবি ডেইৰী সাৰ্ভিসেছৰ লগত মানে নেশনাল ডেইৰী ডেভেলপমেন্ট বোৰ্ড সাৰ্ভিসেছৰ লগত কি কৰিছে এটা এগ্ৰিমেন্ট কৰিছে এগ্ৰিমেন্টৰ মতে কি হয় যে 400খন ভিলেজৰ পৰা ওকে अराउंड 16000 women self help গ্ৰুপৰ women খিনিক ওকে এটা কি বুলি কম milk cooperative kind of milk production or eta cooperative kind of form koribo mane eta agreement korise code Barak Valley okay so this is what it is okay kune sign korise Assam government aru NDDB dairy service okay so this is what to teoluke ki korise Barak Valley okay 400 খন ভিলেজৰ 16000 women self help group burokok loi pelai okay কি খুলিব খুজিছে women owned milk producer organizations খুলিব বিচাৰিছে ওকে সো this was a news so হেকানে মই ইনফৰমেশন টু দি থল ঠিক আছে কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমিত ওকে
Kasar, Haila Gandhi আৰু Shribhumi. So this you remember. So ইয়াৰ দ্বাৰা কি হ'ব? It will strengthen local dairy, okay? যোনবোৰ local dairy value chains আছে সেইবোৰ strengthen কৰা হ'ব আৰু womenৰ যোনবোৰ economic participation. So সেইটো obviously বাঢ়িব, right? So this is what it is all about. এতিয়া নেক্সট আহো আমাৰ ইউথ আৰু বা এডুকেশ্যনৰ লগত ৰিলেটেড বা ইউথখিনিক ছাপোৰ্ট কৰিবলৈ বা মোৰ এডুকেশ্যনক ছাপোৰ্ট কৰিবলৈ আমাৰ যোনখিনি স্কিমছ অনা হৈছে চ' সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰি লওঁ অ'কে চ' লেটছ টক এবাউট ডেট এতিয়া আহো মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি অ'কে চ' এতিয়া এই যোনটো আঁচনি হয় এইটো মুখ্যমন্ত্ৰী নিযুত মইনাৰ কাউণ্টাৰপাৰ্ট বুলিও তুমি ক'ব পাৰা অ'কে কিছুমান ডিফাৰেঞ্চেছ আছে চ' সেই ডিফাৰেঞ্চেছখিনি আমি চাই লওঁ ঠিক আছে চ' এতিয়া দিছ ইজ ন'ন এজ দ্য মেল কাউণ্টাৰপাৰ্ট অফ নিযুত মইনা বুলি ক'ব পাৰা অ'কে চ' ইয়াৰ দ্বাৰা কি কৰা হয় অ'কে ফাইনেন্সিয়েল এছিষ্টেঞ্চে দিয়া হয় ৰাইট চ' ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব কিন্তু কিহত দিব অ'কে চ' দেট ইজ ইম্পৰ্টেণ্ট অ'কে ত' কেনেকে দিব 1,000 per month okay কাক দিব UG students খিনিক দিব okay so সোয়া এতিয়া আৰু কৈ আছো 2000 কাক দিব per month PG students খিনিক দিব so এতিয়া যদি আমি চাও মুখ্যমন্ত্ৰী যোনখিনি নিযুত মইনা আঁচনি আছিলে so মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিত কি কাক দিছিলে তুমি 10ৰ পাছতে দিছিলে মানে তুমি হাই সেকেন্ডাৰী যোৱাৰ লগে লগে তোমাক দিছিলে কিন্তু ইয়াতে হায়াৰ সেকেন্ডাৰী খিনিক ইনক্লুড নকৰে বয়জৰ ক্ষেত্ৰত মানে নিযুত বাবু স্কিম নহয় জানো সো ইয়াতে বয়জৰ ক্ষেত্ৰত কিন্তু সেইখিনি হাই সেকেন্ডাৰী লেভেলৰ খিনিক নিদিয়ে UG আৰু PG লেভেল খিনিকহে দিব ওকে সো দিস ইজ ইম্পৰ্টেন্ট আচ্ছা আৰু এটা কথা মন কৰিবা ইয়াতে এটো মুখ্যমন্ত্ৰী নিযুত বাবুৰ কাৰণেও তোমাক কৈছে যে পাৰ মান্থ দিব কিন্তু পাৰ মান্থ যদিও কৈছে দুমাহৰ কাৰণে তোমাক নিদিয়ে টোটাল তুমি 10 মাহৰ কাৰণেহে পাবা ওকে যেতিয়া সামাৰ ভেকেশনৰ টাইম জুন জুলাই সো সেইখিনি সময় তুমি নুপুৱা ওকে সো একচুয়ালি তুমি যদি সোৱা 10 মান্থৰ কাৰণে পাবা ইভেন তোমাৰ নিযুত মইনাটো হেকেটো কথাই হয় ওকে একেটা কথাই হয় সো এই দুটা বস্তু ইম্পৰ্টেন্ট হয় ইভেন ইন নিযুত মইনা ইভেন ইন নিযুত বাবু তোমাৰ পাৰ মান্থ বুলি কৈছে তো কিবা হেতু এটা ক্যাচ হয় তোমাক 12 মাহে দিব নেকি 12 মাহে নিদিয়ে তোমাক 10 মাহ দিব 2 মাহ তোমাক নিদিয়ে ওকে সো হেতু মেনশন আছে স্কিমটো ওকে সো ইয়াটো হে একেটাই কিন্তু ইয়াতে ডিফাৰেন্সটো কি হয় পইচাৰো ডিফাৰেন্স আছে প্লাস ইয়াতে তোমাক হায়াৰ সেকেন্ডাৰী লেভেলত নিদিয়ে UG আৰু PG লেভেলতহে দিব বয়জ খিনি হয় না নহয় সো দিস আৰ দা ডিফাৰেন্সেস এই সৰু সৰু বস্তুবোৰ এবোৰ অকমান মন কৰিবা ওকে ওকে এতিয়া চাও আহা নিযুত মইনা আৰু নিযুত বাবুৰ ডিফাৰেন্সেস গিটা এবাৰ চাই লওঁ মই কলোৱে অলৰেডি বাট সি নিযুত মইনা ছোৱালীৰ কাৰণে নিযুত বাবু বয়জৰ কাৰণে ইনকাম বাৰ ইয়াতে কোনো ইনকাম বাৰৰ কথা নাই নিযুত মইনাত কোনো ইনকাম বাৰৰ কথা নাহে কিন্তু নিযুত বাবুত ইয়েস ইনকামৰ কথা আহিব অকল তুমি লৰা হলো বুলিয়ে যে সবকে দি দিব হেনেকে নিদিয়ে সো ইনকামৰ কথা আহিব যে তোমাৰ ফ্যামিলি ইনকাম 4 লাখ পাৰ ইয়াৰ হ'ব লাগিব মানে লেস দেন 4 লাখ পাৰ ইয়াৰ হলে তুমি পাবা ওকে সো দিস ইজ ইম্পৰ্টেন্ট ওকে ইয়াতে হাই সেকেন্ডাৰী UG PG BEd ইয়াতে UG আৰু PG খে দিয়া হয় ইয়াতে কেনেকে দিয়া হয় 1000 for higher secondary level tar pisot 1200 for 250 for UG aru 2500 for PG kintu yate 1000 for UG aru 2000 for tumar PG okay so this is what it is okay so hetu heneke monot rakhiba okay so these are the things okay এতিয়া এলিজিবিলিটি টু আৰু অলপ চাই লও তুমি পার্মানেন্ট রেসিডেন্ট হ'ব লাগিব মেল স্টুডেন্ট হ'ব লাগিব ওকে আৰু তুমি জেনেকে নিযুত মইনাটো তুমি গভর্নমেন্ট বা প্রভিন্সিয়ালাইজ ইনস্টিটিউশনত পঢ়া হ'ব লাগিব সো ইয়াটো হে তেনেকে প্রভিন্সিয়ালাইজ বা গভর্নমেন্ট ইনস্টিটিউটত তুমি পঢ়া হ'ব লাগিব আচ্ছা আৰু মেৰিড আনমেৰিডৰ কথা আমি নিযুত মইনাটো চাইছিলো সো ইয়াটো মেৰিড আনমেৰিডৰ কথা আহে তুমি UG লেভেলত যদি নিযুত বাবু আঁচনিৰ আন্ডাৰত এপ্লাই কৰিবলৈ হয় দেন ইউ শুড নট বি ম্যাৰিড ওকে সো আনমেৰিড এট UG level okay so this is what it is PG level it's okay but unmarried at UG level so that is important aru valid Aadhaar link bank account tumar thakibo lagibo tar pasot not eligible kun kun hobo female students but private institution self financial institution distance of pohile not allowed okay so this kind of things are not allowed okay tar pasot married male students at UG level not allowed aru tumi jodi postgraduate students availing CM's Jibon Prerna scheme okay so
আৰু এটা স্কিম আছে জীৱন প্ৰেৰণা বুলি তো পিজি লেভেলত যদি তুমি জীৱন প্ৰেৰণা স্কিম এৰ কাৰণে তুমি যদি মানে CM জীৱন প্ৰেৰণা স্কিম পাইছিলা তো তেতিয়া হলে পিজি ষ্টুডেন্টস বুৰেকে তো তেওঁলোক এলিজিবল নহয় ওকে সো দিস ইজ দা থিং ওকে okay which correctly distinguishes Nijut Babu from Nijut Moina. So Nijut Babu pra Nijut Moina kuntoe distinguish kore yar upor bhitti kore ketaman statement dia ase okay to tumi kobo lagibo kuntu hoy so Nijut Babu covers higher secondary Nijut Moina doesn't hoy ne nohobo etia kolu this is not done hoy ne nohoy Nijut in fact ulta to hoy ne so this is the thing Nijut Moina has income bar of 4 lakh Nijut Babu has no bar again ulta to hoy Nijut Babu has income bar of 4 lakh, Nijut Moina has no bar. Yes, this is correct. Both have the same income bar of no. Okay, so this is the thing. Okay, so this is, I hope you are understanding. Okay. Acha, etia aho next scheme tole. CM's Jibon Prerna scheme. Okay, so Nijut Moina hok aru eta kotha yate koi thoisu Nijut Moina hok Nijut Babu hok so it is implemented by whom it is implemented by Department of Higher Education okay so hetu kotha mon koriba etia ahu CM's Jibon Prerna scheme okay so etu kihor karone namtur prai gom poa je scheme tur kam ki hobo Jibon Prerna tomak kiba ta prerna dibole ei scheme tu anise তো কিহৰ প্ৰেৰণা দিবলৈ তোমাক এই স্কিমটো আনিছে সো লেটস টক এবাউট ইট সো এতিয়া কি হয় সোয়া আমাৰ যোনখিনি ধৰা তোমাৰ আমি পোষ্ট গ্ৰেজুৱেচন কৰাৰ পাছত এনেকুৱা বহুতখিনি ষ্টুডেন্টস আছে যোনে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰে বা যোনে নিজৰ কিবা এটা বিজনেছৰ কথা ভাবি আছে যেনেকুৱা ষ্টাৰ্ট কৰিম কিবা কৰিম সো তুমি ইউ আৰ লুকিং ফৰ অপৰচুনিটিজ যে মই কি কৰিম সো সেই সময়ত তুমি হয়তো তুমি ইউ আৰ থিংকিং সো তুমি সেই সময়ত তোমাক since you are unemployed so tumar keta motivation lage right to tumi juntu next phase ot koribo goi asa to he motivation to dibole tumak ki kora hoise ei Jibon Prerna scheme to ona hoise okay so ei scheme tur mote ki hoy to tumak 2500 rupees monthly for a 1 year tumak ki dia hobo for a year tumak dia hobo okay as a motivation amount so ito unemployment amount no hoy okay unemployment or kane tumak dia na it is an amount for your to motivate you to do something okay je he homoy jare tumi demotivate hoy tumi je tumar thought process to je clear no hoy hetu karone jare tumaleke demotivate no hua so hetu karone tumak motivate koribole tumak a scheme to under 2500 rupees per month for a year dia hoy okay this is what it is so aru tumar tumi jodi ei Jibon Prerna scheme to pabole hoy to tumi 2025 or graduate hobo lagibo fresh graduates hobo lagibo thik ase okay to yare ki points ase ki points bur eta dia ase tumi permanent resident of Assam hoboi lagibo this is there for everything fresh graduate 2025 pass out acha korpra tumi pass out hobo lagibo he government institutions okay government institutions ba amar jonkhini provincialized institutions ase yate heto hekhini pra tumi pass out hobo lagibo okay currently unemployed okay currently tumi unemployed hoi thakibo lagibo okay তো তুমি currently unemployed হৈ থাকিব লাগিব at the time of application আৰু ইয়াৰে যোনটো implementing agency হয় so implementing agency to কোনটো হয় তোমাৰ যোনটো আমাৰ seed department আছে okay so to hey department to তোমাক implement কৰে okay so Nijut Moina Nijut Babu Department of Higher Education and this Jibon Prerna scheme it is implemented by seed department okay of Assam government this is the department okay skill employment entrepreneurship development okay so that department entrepreneurship department to he department to tumak die okay so tumi okay so Jibon Prerna pabole hole tumi Nijut Moina tumi pabo nwara okay so Nijut Moina Nijut Babu tumi pabo nwara so something that is also Nijut Moina tumi pabo nwara okay you cannot combine it with that so this is also there okay kolwe 2025 pass out ekhini kolwe dubar ahile yes okay past present future beneficiary of Nijut Moina tumaluk hole tumaluke nepua okay so this is what it is acha kun eligible no hoy
এলিজিবল কোন কোন নহয় চিলড্ৰেন অফ গভৰ্ণমেণ্ট এমপ্লয়িজ ওকে এলিজিবল কোন কোন নহয় হেতু আমি চাই লওঁ তুমি যদি গভৰ্ণমেণ্ট এমপ্লয়ি চিলড্ৰেন হয় তেতিয়া হলে তুমি এলিজিবল নহয় except ইয়াতো আকৌ এটা ক্যাচ আছে ওকে সো ক্যাচটো কি হয় যে ক্লাস 4 are eligible okay government employees আৰু তোমাৰ যদি parents class 4 or হয় class 4 employee government employees হয় then it is allowed okay Jibon Prerna scheme or under so that is also very important children of ministers MLAs children of government registered contractors parents earning more than 10 lakh rupees per year okay graduates from private or open universities not allowed okay so 2024 or earlier pass out okay not allowed so this kind of things aru jar professional or vocational training ase okay tumi jodi professional ba tumar professional ba vocational training ase tetiao tumar allow kora nohoy okay so eikhini bostu tumi ki koriba monot rakhiba okay etia etu question to koribole chesta koro ami which statements about CM Jibon Prerna scheme is incorrect to kuntu incorrect hodise tumak which is incorrect to ki koise only 2025 pass outs from government public institutions are eligible children of class 4 government employees are excluded 2500 per month for up to 12 months via DBT as per interim budget 26-27 48,319 fresh graduates covered okay so kuntu hobo you try it out okay okay so answer to ki hobo only 2025 pass outs from government public institutions are eligible etu ki hobo this is correct or wrong that is correct hoy na noy so etu ami salu etia already this is correct children of class 4 government employees are excluded buli koise mo koisilo je government employees were excluded hoy except ki class 4 so this is included no to hetu kare etu ki hobo etu bhul hobo so 2500 per month for up to 12 months this is correct and as per interim budget monthly fresh graduates covered probably koise so this is also correct so the wrong statement is this okay B okay now let's come to the other scheme is CM Jibon Anuprerna scheme okay CM Jibon Anuprerna scheme now what is this scheme about okay so this scheme is it's kind of similar to Jibon Prerna only but etu kak dia hoy yate tumak PhD research scholars khinik dia hoy so junkhini june tumar PhD kori ase research scholars khini to tekhet hokolok dia hoy kintu etu tumar monthly dia no hoy etu tumar ki hoy yearly grant mane yearly dibo okay so yearly eta tumak one time full grant die okay so kiman die 25000 okay so for general candidates or karone ba normal candidates or karone 25000 die jodi tumi divyang hoy to tetia hole tumak 40000 rupees tumak dibo okay so this is what you should remember okay so general or karone 25000 general in the sense like tumi jodi divyang no hoy tetia hole 25000 otherwise 40000 one time grant hoy okay so this is also under which department implementing department to ki hoy SID department okay so mo ako koisu Nijut Moina Nijut Babu kune implement kore department of higher education kintu CM Jibon Prerna CM Jibon Anuprerna kune implement kore under by the SID department okay so this is what it is important okay so yate difference to moi yate dit hoisu ebar sai no Jibon Prerna or Jibon Anuprerna karone okay so fresh graduates hobo lagibo yate tumar Jibon Anuprerna karone full time PhD hobo lagibo full time okay so full time hobo lagibo that is very important this word okay so yate tumi 2500 per month poa monthly basis ot poa yate tumi one time hisabe poa okay so one time hisabe poa
So and then তুমি central বা state government university hobo lagibo তুমি central or state government university hobo lagibo juntu Assamot located hoy to tar pora tumi PhD koribo lagibo right so tumi bahiror ba institute of PhD kori asa then tumi jodiu ahomor hoy then you will not get it you have to do it from a central or government institute mane heri university from Assam itself okay so that is also important. Okay. Okay, amar jonto next scheme hoy to next scheme is CM flight scheme. Okay, now what is this CM flight scheme? So naam to huni hoy to tumalokor lagibo pare je it is a some aviation ka scheme but hetu nohoy. So etu scheme ki hoy swa so amar Ahom government notice korisile je amar jimanpur amar yate bahut khini enuka students ase jar eligibility ase je teoluke যদি চান্স দিয়া হয় বা এখন দেশৰ যদি চান্স দিয়া হয় তেওঁলোকে বেলেগ দেশলে গৈ পেলাইও কাম কৰিব পাৰে এতিয়া এনেকুৱা কিছুমান দেশ আছে যাৰ তোমাৰ কি হয় তেওঁলোকক মানে তেওঁলোকৰ ওয়াৰ্কিং ফোর্স টু কম ওকে মানে ওয়ার্ক ফোর্স টু কম মানে মানুহ কম ওকে সো সেই কাৰণে তেওঁলোকে বিচাৰে যে তেওঁলোকক ওয়ার্ক ফোর্স লাগে বেছি লাগে তো তেতিয়া এটা হেতু এটা ব্ৰিজ এটা গ্যাপ হল ন সো আমাৰ কি হয় আমাৰ মানুহ আছে কিন্তু আমাক মানে আমাক এমপ্লয়মেন্ট দিব মানে আমাক এমপ্লয়মেন্ট লাগে ওকে আৰু কিছুমান দেশক কি লাগে তেওঁলোকৰ মানুহ নাই তেওঁলোকে কিন্তু এমপ্লয়মেন্ট দিব পাৰে সো হি যোনটো ব্ৰিজ আছে সো হে ব্ৰিজ টু গ্যাপ কৰিবলে এইটো কি কৰা এই গ্যাপ টু ব্ৰিজ কৰিবলে ওকে সো এই গ্যাপ টু ব্ৰিজ কৰিবলে তোমাৰ কি হয় এই CM ফ্লাইট স্কিমটো অনা হৈছিল ওকে সো এতিয়া সোৱা তো এইটো ইয়াৰ ফুল মিনিংটো কি হয় CM ফ্লাইট স্কিমৰ ওকে Flight mane hoise foreign language and international growth through human resources training okay so etia swa ACM flight scheme to eta ami start korisu Japanor logot okay so Japanor ki hoise swa teolukor workforce to manhu teolukor kom okay so teolukok kisuman enuka department ase jot teolukok manhu lage so etia amar Ahom government e bhabile je ami jodi teolukok junkita departmentot manhu lage সেই ডিপার্টমেন্ট সেই আমাৰ সেই ডিপার্টমেন্টৰ যোনখিনি মানুহ আছে ষ্টুডেন্টস আছে সো তেওঁলোকক যদি আমি জাপানিজ ল্যাঙ্গুৱেজটো যদি আমি শিকাই দিও তো তেতিয়া হলে তেওঁলোকে তাত গৈ প্লে সার্ভিস দিব পাৰিব তেওঁলোকেও এমপ্লয়মেন্ট পাব সো তেওঁলোকো ওয়ার্ক ফোর্সত হুমাই পৰিব হয়নে নহয় সো সেই কাৰণে তেওঁলোকে কি কৰিছিলে এই CM ফ্লাইট স্কিমটো আনিছিলে দে আর স্টার্টিং উইথ জাপান ওকে সো এতিয়া তাৰ কাৰণে কি কৰিব এতিয়া অসম গভৰ্ণমেণ্টে তো অসম গভৰ্ণমেণ্টে তোমাক এটা ট্ৰেইনিং দিব ওকে সো জাপানিজ ল্যাঙ্গুৱেজত তোমাক এটা ট্ৰেইনিং দিব তাৰ পাছত এতিয়া জাপানী কি কৰিব তেওঁলোকৰ এটা ভিসা প্ৰগ্ৰাম আছে SSW ভিসা প্ৰগ্ৰাম বুলি আমি কওঁ সো সেই ভিসা প্ৰগ্ৰামটোৰ অন্তৰ্গত কি কৰিব 16টা স্কিল ডিপাৰ্টমেন্ট আছে সেই ডিপাৰ্টমেন্টৰ মানুহবোৰক তেওঁলোকে আনিব হয়নে নহয় সো এটা এই দুইটা বস্তু কম্বাইন কৰি পেলাই এই গুটেই স্কিমটো ইমপ্লিমেন্ট কৰা হ'ব ওকে সো এতিয়া আমাৰ কোনে ইমপ্লিমেন্ট কৰিব এই স্কিম এই গুটেই বস্তুবোৰ কোনে ইমপ্লিমেন্ট কৰিব আমাৰ যোনটো seat department আছে okay so that department will try to implement this scheme okay so এতিয়া ইয়াৰ কাৰণে কি কৰা হ'ব so তোমাক এটা অসম গভৰ্ণমেণ্টে এটা তোমাক প্ৰথমতে ট্ৰেইনিং দিব জাপানিজ ল্যাঙ্গুৱেজত for a year okay so তাৰ পাছত আৰু তাৰ কাৰণে তোমাৰ পাৰ ষ্টুডেন্টৰ লগত আসাম গভৰ্ণমেণ্টে কিমান খৰচ কৰিব 1 লাখ টকাকে খৰচ কৰিব ওকে পাৰ ষ্টুডেন্টৰ লগত ট্ৰেইনিং দিয়াত তাৰ পাছত তোমাক কি কৰিব তোমাৰ যেতিয়া ট্ৰেইনিং হয় তুমি যেতিয়া প্লেসমেন্ট পাবা তাৰ পাছত এটা তোমাক কি কৰিব 50000 টো তোমাক অ্যাসিস্ট্যান্স দিব ঠিক আছে আৰু বেংকৰ লোন সন আৰু তোমাক পইচা লাগিব তো তাৰ কাৰণে বেংকৰ লোন সন প্ৰভাইড কৰাটো হেখিনিটো হেল্প কৰিব ওকে সো দিস ইজ দা থিং এতিয়া তো who are eligible okay so permanent resident domicile of Assam 18 to 35 years minimum class 10 pass okay willing to undergo language training okay so yate swa etia a role of ASDM junto seat department or under Assam skill development junto ase so he department ete ki koribo swa yate kisuman yate likha ase okay let me see তো তেওঁলোকে প্ৰথমতে এটা তোমাক তো ষ্টুডেন্টস বোৰ সিলেক্ট কৰিব লাগিব কোনবোৰ ষ্টুডেন্টস ACM ফ্লাইট আন্ডাৰত আহিব সো হিপুৰৰ কাৰণে তেওঁলোকে কি কৰিব ফৰ্ম দা ষ্টেট লেভেল সিলেকশন কমিটি ওকে
প্ৰথমতে তেওঁলোকে কি কৰিব এটা ষ্টেট লেভেল সিলেকশন কমিটি ডিসাইড কৰিব যে কেনেকে কোনখিনি ষ্টুডেণ্টক সিলেক্ট কৰিব লাগে তাৰ পাছত মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ লগত কোঅৰ্ডিনেট কৰিব তাৰ পাছত তোমাক কি কৰিব মেনেজ ফান্ড ৰিলিজ এণ্ড ফাইনেন্সিয়েল প্ৰসেছ হেবু গুটেবু তেওঁলোকে সোৱাচিতা কৰিব তাৰ পাছত তোমাক impanel foreign language training cum implementation partners. So what is this foreign language training cum implementation partners? Eto important hoy tar pisot teoloke ki koribo kune training dibo hane noy tumak to training dibo lagibo language to tar karone teoloke eta panel form koribo okay foreign language training cum implementation partner boli ami ko so he partner to ki koribo eta tumak training diar pora adi kori tumak placement to leke gutei khini bostu tahati swasita koribo okay so he kam to koribo okay so this is what they are trying to do etia tar pasot ki hobo tar pasot etia hi jonto training partner hobo june tumak language hikabo tumak training dibo tar pisot tumak gutei khini process tumak help koribo he partner tuk etia government e keneke ki koribo swa gutei khini hoi joar pasot tumak jetia ei je tumak moje koisilo tumalukok 1 lakh taka ki koribo 1 second মই যে কৈছিলো প্ৰতিটো ষ্টুডেন্টৰ লগত গভৰ্ণমেন্টে 1 লাখ টকা খৰচ কৰিব সো সেই খৰচ যে 1 লাখ টকা কৰিব বুলি কৈছিল হেতু কাক দিব এই যোনটো পাৰ্টনাৰ আছে ইহতক দিব ওকে কেনেকে দিব দুটা পাৰ্টত দিব যেতিয়া তোমাক ফৰেন ল্যাঙ্গুৱেজটো শিকাই পেলাই প্ৰফিচিয়েন্সি টেষ্ট লৈ পেলাই তোমাক মানে হেখিনি প্ৰফিশিয়েন্ট কৰি দিলে তোমাক এফিশিয়েন্ট কৰি দিলে সেই ল্যাঙ্গুৱেজটো তেতিয়া তুমি সেই ট্ৰেইনিং পাৰ্টনাৰতে 50000 रुपीस পাব ৰাইট তাৰ পাছত তোমাক জুনবোৰ তোমাৰ ভিসা কনফার্ম কৰি দিব এয়ার টিকেট হে গুটে বস্তুবোৰ যেতিয়া কনফার্ম হ'ব ওকে যেতিয়া ক্যান্ডিডেটে মানে তোমাক সেইখিনি বস্তু কনফার্মেশন কৰি দিব হে এই জুনটো ইমপ্লিমেন্টেশন পার্টনাৰটো তাহাতক তেতিয়া 50000 रुपीस গভৰ্ণমেন্টে আকো দিব বুজি পাইছানে কথাটো সো এই গুটেইখিনি কাম এই পার্টনাৰটোৱে কৰিব ওকে সো ল্যাঙ্গুৱেজ ট্ৰেইনিং কাম ইমপ্লিমেন্টেশন পার্টনাৰে কৰিব বুজি পাইছানে কথাটো সো দিস ইজ হোৱাট দে আৰ ট্ৰাইং টু ডু ওকে So, aru tar pasot student ko 50000 rupees eta dibo. Okay, so this is how this works. So basically moi ki kolo a CM flight scheme or under ot tumar ki hoise je junkhini Japan ase Japanok kisuman 16 ta skill ase okay 16 ta field ase I think that fields are also mentioned I think somewhere just let me see yes nursing care building cleaning management machine parts industrial machinery electronics construction industry shipbuilding এই গুটেইবোৰ 16 টা এনেকা ডিপার্টমেন্ট আছে স্কিল ডিপার্টমেন্ট আছে সো হেখিনিত লাগে মানুহ ওকে কাক লাগে জাপানক লাগে আৰু হেখিনি আমি প্ৰভাইড কৰিম আমি অসমে প্ৰভাইড কৰিম কেনেকে প্ৰভাইড কৰিবলে জাপানিজ ল্যাঙ্গুৱেজ শিকিব লাগিব তো হেখিনি কাৰণে আমি এটা পাৰ্টনাৰ সিলেক্ট কৰিম যোনে আমাক শিকাব তাৰ পিছত তেওঁলোকে গুটেই প্ৰসেসটো কৰি দিব ওকে তো প্ৰসেসটো কৰাৰ পাছত তেওঁলোকক 50000 কে 1 লাখ টকা পাৰ ষ্টুডেন্ট দিব ওকে তাৰ পাছত যেতিয়া ষ্টুডেন্টকো পিছত যেতিয়া গুটেই প্ৰসেসটো কমপ্লিট কৰিব তেওঁলোককো 50000 টকা দিব সো বেসিক্যালি দিস ইজ দা স্কিম अबाउट I hope you have understood okay okay so CM flight primarily provides which of the following to তেওঁলোকে কি provide কৰে okay so ইয়াতে সুধিছে flight training and pilot licenses to Assam youth হয় নেকি নহয় language training and overseas employment placements yes financial loans for aviation related no training for jobs in the Indian Air Force no so basically this is the thing so naam to dekhi play flight dekhi play don't get confused okay so this is what it is about okay so next employment sector aru kisuman scheme sao okay so next scheme is about CM AAA that is CM's Atmanirbhar Ahom Abhijan. Okay, so now what is this about? Okay, so what is this scheme is about? So, a scheme to tumak ki kora hoy educated unemployed youth junkhini ase. So, teolukok ki kora hoy micro enterprises khulibole jate tumaloke kiba kibi khulibo para business koru business koribo para so heipuror karone tumalokok ki dia hoy paisa dia hoy financial assistance dia hoy okay keneke dia hobo so দুটা পাৰ্টত দিয়া হ'ব সো হেতু আমি সাম পাৰো কিন্তু কিমান रुपीस দিয়া হ'ব হেতু চাইলো সো এতিয়া তুমি যদি 10 পাস হয় বা ITI পঢ়ি আছা বা পলিটেকনিক পঢ়িছা তো তেনেকুৱা ধৰণৰ বস্তুখিনি যদি পঢ়িছা তাৰ পিছত তুমি কিবা এটা মাইক্ৰো এন্টাৰপ্ৰাইজ খুলিব বিচাৰিছা সো তেতিয়া হলে তোমাক গভৰ্ণমেন্টে 2 লাখ টকা দিব ওকে
যদি তুমি প্ৰফেশনাল কোর্স ইঞ্জিনিয়াৰিং মেডিকেল তুমি ধৰা এগ্ৰিকালচাৰ এনেকুৱা ধৰণৰ যদি প্ৰফেশনাল কোর্সবোৰ কৰিছা তো তুমি যদি কিবা এটা মাইক্ৰো এন্টাৰপ্ৰাইজ খুলিব বিচাৰিছা তেতিয়া হলে তোমাক 5 লাখ লৈকে তোমাক কি দিব গভৰ্নমেন্টে তোমাক হেল্প কৰিব ওকে মানে তোমাক দিব পইচা ফাইনান্সিয়েল এসিস্টেন্স দিব এটা কেনেকৈ দিব সো এই 2 লাখ টকা 5 লাখ টকা তোমাক ডাইৰেক্টলি দিব নেকি সো ডাইৰেক্টলি তোমাক নিদিয়ে সো কেনেকৈ দিব এখিনি বস্তু এতিয়া আমি সাম ওকে সো এতিয়া 2 লাখৰ ভিতৰত এটা সাপোজ তুমি 2 লাখ পাবা ওকে সো তেতিয়া হলে তোমাক কেনেকৈ দিব 50% তোমাক গ্ৰান্ট হিচাপে দিব মানে তোমাক 1 লাখ টকা গ্ৰান্ট হিচাপে দিব হেতু তুমি ঘুৰাই দিব নালাগে এন্ড দেন 50% তোমাক ইন্টারেস্ট ফ্রি গভর্নমেন্ট লোন হিচাপে দিব ওকে ইন্টারেস্ট ফ্রি গভর্নমেন্ট লোন হিচাপে দিব হেতু তুমি ঘুৰাব লাগিব this is what it is 2 lakh for general category 5 lakh for professional degree loan is repayable in 5 years so tumi ei junto second part junto loan okay tumi hetu junto loan ase the second part to tumi 5 years of bhitor 5 years of bhitor grai dibo pariba after 5 years grai dibo pariba so 3 বছৰ পিছতে তুমি লাহে লাহে repayment কৰিবলে start কৰিব পাৰা okay so interim budget 26-27 ত কৈছে যে ইয়াৰ আন্ডাৰ আৰু 5 লাখ ইউথক টার্গেট করা হইছে ওকে আৰু এটা এটা কম্পোনেন্ট আছে যে ট্রেনিং কম্পোনেন্টও আছে তুমি যদি আন্ডার দিস স্কিম হোয়াট হ্যাপেন্স তোমাক এক মান্থ ফ্রি স্কিল ট্রেনিংও দিয়া হ'ব ওকে আৰু ফ্রি স্কিল আৰু এন্টারপ্রেনিয়রশিপ ট্রেনিং দিব ওকে দ্যাট ইজ ম্যান্ডেটরি বিফোর ফাইনান্সিয়াল ডিসবার্সমেন্ট ওকে সো হেতু ট্রেনিং দিব আৰু তাৰ পাছত তোমাক কি কৰা হ'ব 10000 টকা স্টাইপেন্ড হিচাপেও দিয়া হ'ব ওকে সো দিস ইজ দ্য থিং এটা এলিজিবল কোন কোন হয় so eligible tumi permanent resident hobo lagibo aru tumar age 28 to 40 hobo lagibo in terms of general candidate aru in terms of SC ST OBC hobole hole 28 to 45 hobo lagibo okay so this is what it is minimum class 10 pass hobo lagibo register under employment exchange okay currently unemployed hobo lagibo aru per family pra akol ejonehe apply koribo paribo okay so this is again important যে পার ফ্যামিলি পৰা এজনেহে এপ্লাই কৰিব পাৰিব এটা নন এলিজিবল কোন হ'ব গভৰ্নমেন্ট এমপ্লয়িজ এন্ড देयर ফ্যামিলিজ তাৰ পিছত আগৰ বেনিফিশিয়াৰিজ বুৰেকে আকৌ CM 1 মানে CM AAA 1 ৰ বেনিফিশিয়াৰি খিনি পিছল খিনি এপ্লাই কৰিব মানে সেকেন্ড টু এপ্লাই কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ বুজি পাইছা নে আগতে যদি পাইছা তুমি আকৌ এপ্লাই কৰিব নোৱাৰা okay loan defaulters in any bank okay more than one family member applying so all this kind of things are there তো এইবাৰ বাজেটত কোৱা হৈছে মই তোমালোকক বিগিনিংতে কৈছিলো যে ইয়াতে মই বাজেটটো যি সৰু সৰু কথাবোৰ কৈছে সেইখিনি বস্তু কিছুমান ইনক্লুড কৰি দিছো তো 5 লাখ more youth targeted under CMA AAA 2 okay তাৰ পাছত এই স্কিমটোৰ আন্ডাৰত okay কি কৰা হৈছে সোৱা যোনটো মুদ্ৰা স্কিম আছে ওকে মুদ্ৰা স্কিম আৰু তোমাৰ PMEGP যোনটো আছে তো হেতু ইয়াৰ লগত লিংক কৰি দিয়া হৈছে কিহৰ কাৰণে লিংক কৰা হয় সোৱা বেসিক্যালি তুমি ইয়াতে কি হয় তুমি ওয়ান টাইম ফাইনান্সিয়াল এসিস্টেন্স পাবা তো তোমাৰ পিছত যদি তোমাৰ এনেকুৱা মুদ্ৰা স্কিম বা PMEGP স্কিম এইবোৰ যদি লিংক কৰি দিয়া হয় তো তেহিবোৰ স্কিমৰো বেনিফিটবোৰ তোমাক পাব পাৰে তুমি পাবা হয়নে নহয় সো যাতে তোমাৰ আৰু ভাল হয় তো সেই কাৰণে এই বস্তুবোৰ লিংক কৰি দিয়া হয় ওকে Prime Minister Employment Guarantee Program so this is under this okay so this is the thing so I hope তোমালকে বুজি পাইছা question এটা দিয়া আছে try কৰি চাবা এবাৰ okay so try to do it okay okay আমি যেটো next সাম হেতু হৈছে Kaushal Connect okay so এটো স্কিম নহয় it's a mobile app হয় so এটো কিহৰ কাৰণে আনিছে চাও আহা this mobile app what is it going to do যেনেকে তোমাৰ আৰবান কোম্পানী থাকে যেনেকে তুমি তোমাৰ আমি যেনেকে মাসাজ কি বুলি কয় এটো তুমি ধৰা কিটা তোমাক মাসাজ কৰিব লাগে তোমাক ধৰা তোমাক কি কৰিব লাগে বিউটিশিয়ান লাগে তোমাক এই কাটি দিয়া হেতু কাটি দিছো স্টপ কৰাছোন সো আমি আমাৰ যোনটো নেক্সট হেৰি হয় সো হেতু কি হয় Kaushal Connect হয় সো এটো Kaushal Connect টু কি হয় একচুয়ালি ইটস আ মোবাইল অ্যাপ হয় সো এটা কি কৰে recently launch kora hoisile it links citizens with skilled professionals citizens brokok skilled professionals or logot ki kore link kore mane ki koise yate so swa tumar jeneke amar eta urban company ase jot tumi ki kora tumak ji service lage tumi he app to dara tumi
বিচাৰি পাব পাৰা কাৰ্পেণ্টাৰ লাগে ইলেক্ট্ৰিচিয়ান লাগে তোমাক বিউটি পাৰ্লাৰ মানুহ লাগে তো ইউ কেন ডু হাভ দ্যাট ৰাইট সো তেনেকুৱা ধৰণৰে বুলি ভাবা এনেকুৱা এটা এপ উলিয়াইছে সো সেই এপটোৱে কি কৰে চোৱা তোমাৰ যিমানখিনি আমাৰ স্কিলড ওয়াৰ্কাৰ্স আছে ওকে সেই স্কিল ওয়াৰ্কাৰ্সখিনি সিটিজেন্সৰ লগত কানেক্ট কৰে ওকে সো এতিয়া সেই স্কিল ওয়াৰ্কাৰ্সখিনি ট্ৰেইনিং কোনে দিব ওকে সো সেই স্কিল ওয়াৰ্কাৰ্সখিনি ট্ৰেইনিং দিয়া হ'ব দীন দয়াল উপাধ্যায় ওকে গ্ৰামীণ কৌশল যোজনাৰ আন্ডাৰত সেই তেওঁলোকক ট্ৰেইনিং দিয়া হ'ব এই স্কিলড ওয়াৰ্কাৰ্সখিনিক ওকে আৰু and they are trained in the RSETI that is rural self employment institute junbur ase okay so he training institute junkhini ase so heiburokor teoluke training loi pelai teoluke yate apply koribo pare he apply korar pasot tumar ki hobo ei app to dara teoluke connect koribo paribo with the citizens okay so this is it is all about okay so yate there 50 plus tumar yate dia ase services ase jeneke carpenter electrician all those things are there okay so go through it once tourist guide nurse babysitter all those things it could be got okay through this platform next amar next junto land and governance under kisuman scheme ase so his scheme to bihoye ebar ami sai lom okay so etu hoise mission basundhara okay so mission basundhara kotha ami huni thaku okay so etia so yate ki hoy mission basundhara ki ho karone ona hoisile junpur amar digital land reforms okay basically it was brought to do digital land reforms okay so yar dara amar digitize koribo bicharise land system to okay land reforms bur digitize koribo bicharise okay to etia তোমার কি এটো কোনে আনে ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট ডিপাৰ্টমেন্টে ই গুটে মিশন বসুন্ধৰাটো চলায় এতিয়া আমাৰ এটা মিশন বসুন্ধৰা 3.0 স্টার্ট হৈছে সো ইয়াৰ কি প্ৰভিজনস আছে হেখিনি বস্তু আমি চাই লম ওকে সো উই হ্যাভ টু সি অ্যাবাউট দ্যাট এতিয়া মিশন বসুন্ধৰা আন্ডাৰত কোনখিনি বস্তু ইয়াতে ইনক্লুড কৰা হ'ব ওকে সো এতিয়া সোৱা প্ৰথমটো হৈছে সেটেলমেন্ট অফ আনসেটেলড অষ্টৱাইল ভূদান গ্ৰামদান ল্যান্ডস মানে সো এতিয়া আমাৰ সোৱা আমাৰ বিনোবা ভাবেৰ আন্ডাৰত উই হ্যাভ সিন দ্যাট আমাৰ ভূদান মুভমেন্ট কিছুমান হৈছিলে মানে নহয় কেতিয়াবা গুটে এন্টায়াৰ গ্ৰাম এখনো দান দি দিয়া হৈছিলে হয়নে সো সেই বস্তুবোৰ যেতিয়া হৈছিলে কিছুমান এতিয়াও এনেকুৱা আছে হেনুকা ধৰণৰ ল্যান্ডবোৰত এতিয়াও তোমাৰ কি হয় proper land মানে ৰেকৰ্ড নাই যে কোন ওনাৰশিপ হয় কি হয় হে কিছুমান বস্তু আনসেটেল হৈ আছে সো হি বস্তুবোৰ এবাৰ সেটেল কৰিব বুলি তেওঁলোকে মিশন বসুন্ধৰা আন্ডাৰত এই কথাটো কৈছে মানে 3.0 আন্ডাৰত ওকে সো হেতু ইনক্লুড কৰিম বুলি কৈছে ownership rights to occupancy tenants in town lands which were erstwhile rural lands okay so this is also they are trying to bring okay ownership rights to occupancy tenants in town area okay which were erstwhile agote jonbur rural land asile so hetu pot kam koribo end to end digitalization of annual patta to periodic patta conversion with rationalized rates in town and in peripheral areas so etia kisuman jonbur tumar etia dhara enuka area ase jonbur land dhara tumar town area kisuman ase enuka jonbur tumar annual patta ase annual patta aru tumar periodic patta difference to jodi tumalike soa annual patta to hetu hoy jot tumar it is you don't have it is like basically you are on lease tumi annually tumi eta tumi ki kori asa to renew kori asa okay so you don't have the right you don't have the ownership right as such kotha to buji paisa ne so that is the annual patta or periodic patta mane then you have your proper rights that this is your land and all those things so etia tenuka jodi kisuman land ase to tumi jak tumi periodic patta le convert koribo bisara annual patta pa so hebur bostu etia yate kora hobo okay so this is what they are trying to tell okay limited conversion of tree grant land to periodic patta okay so etia soa agote ki hoy kisuman government under kisuman land thake dhara tree grantor karone টি কারণে দি দিয়া হয় হয়নে তো খেতি কৰিব বুলি পিছত হেবুৰ পিছত বিকি পেলাই কিছুমান মানুহ বহি যায় টি খেতি নকৰে তেনুকা ধৰণৰ কিবা কিবি প্ৰবলেমছ হয় তো তেতিয়া সেই ল্যান্ডবোৰক এতিয়া সেই যোনবোৰ মানুহ বহিছে তেওঁলোকৰ ওচৰত এতিয়া ৰাইট নাই হয়নে নহয় তেওঁলোকৰ ওচৰত প্ৰপাৰ ডকুমেন্টছ নাই সো সেই ডকুমেন্টছবোৰ এতিয়া সেই কাৰণে তেওঁলোকক পিৰিয়ডিক পাট্টা দিবলে এতিয়া কি কৰিব হেবুৰ বস্তু এতিয়া ইয়াতে ইনক্লুড কৰিছে মিশন বসুন্ধৰা 3.0 আন্ডাৰত ওকে সো
Digitalized settlement of land to non-individual juridical entities. Now, what is this non-individual juridical entities? It is what Umar Jodi etia dhara ki boli kom. It is temples hawk, dhara kisuman schools hawk, teolukor kisuman nijor mati ase. Non-human যোনখিনি এন্টিটি হয় তেনেকুৱা ধৰণৰ তেওঁলোকৰ কিছুমান মাটি বাৰী থাকে সো এতিয়া ধৰা টেম্পলৰ এখিনি মাটি হয় এইটো আমক এখিনি স্কুলৰ মাটি এনেকুৱা ধৰণৰ আমি শুনি থাকো সো সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ এটা কি কৰিব বিচাৰিছে তেওঁলোকে ডিজিটালাইজ কৰিব বিচাৰিছে হেতো সেই বস্তুখিনিও এটা ডিজিটালাইজ কৰিব বিচাৰিছে যে this land belongs to which মানে juridical entities, okay, punto non-individual juridical entities or hoy. So all those things, all those records should be digitized. So he kotha to etia teoluke মানে এই মিশন বসুন্ধৰা আন্ডাৰত কৰিম বুলি কৈছে ওকে সো হেবোৰ কৰিব পাৰে তো কিবা কিবি সেটেলমেন্ট থাকিলে হে বস্তুবোৰ কৰিব এতিয়া প্ৰবলেমছ থাকিলে সো সেটেলমেন্ট অফ ল্যান্ড ইন সাৰ্ভেড নন ক্যাডাষ্ট্রাল ভিলেজ আন্ডাৰ সুমিত্ৰ ওকে সো এতিয়া Jonbur, Swa, each into mission Basundhara ase, it is done with the help of Swamitra scheme. I don't know, Swamitra scheme or about integrate Korpilla Kora, Swamitra one ki hoy. So Junne drone use Korpilla to me, landwood survey Kora. I don't know. So to hate Enuka honor. It had Tixman Enuka village asile, Jot Ketiao, Mane, non-cadastral village, land survey Kora one asile into Swamitra under Kora hole. It a he land broker, it a survey Kora episode, it a he broker, land broker settlement Koribo. Okay. So this is what also is included in Mission Basundhara 3.0. Tar passot review of Mission Basundhara 2.0 cases pending for clarification. So Mission Basundhara 2.0 under the kiba cases pending asile, so that will also be taken. So basically these are the broader things that is included in Mission Basundhara 3.0. So basically ki kolo junbur bhudan gramdan landor logot junbur issues ase, so hebur settle kora hobo. Ownership rights to occupancy tenants in town lands which were erstwhile rural land asile teolukok hebur kora hobo tar pasot annual patta periodic patta leo conversion kora hobo okay so that is also it is that can also will also be done annual patta ki holo moi kolu so annually tumi eta mane tumi annually tumi ki koi thaka it's you don't have the right okay just annually to me mane lease ot thokani sake tumi eta tumi hetu renew kori thakibo lage okay patta khon okay so that is how it is tar pisot periodic patta is basically junto ami exornia patta boli ko no ohomiyat that is annual patta aru this is miadi patta periodic patta so that is what it is tar pisot limited conversion of tea grant land kolwe junki tea grant land tea logo junpur related junpur tea grant land asile tar eta manu bohi goise teolukor so documents nai so hebur periodic patta le convert koribo para hobo so this kind of things are there okay so etia swa kun eligible hoy in Mission Basundhara 3.0 under obviously residents of Assam hobo lagibo since 1951 or pra thoka hobo lagibo but tinita generation yate ase boli proof koribo lagibo kintu yete kotha hoise swa it recently minister koisile SC ST T tribes jodi hoy to tetia hole tumi 3 generation proof diar pra tumi nidilo hobo tar pisot gorkha community khini kothao koisile to teolukoru mane teolukeu mane 3 generation proof nidilo soli jabo tar pisot kush rajbongshi moran motok sutia ahum to eolukoku recently kwa hoise je eolukeu he tenuka dhornor exempted teolukok newly add kora hoise under Mission Basundhara 3 or teolukoko exemption dia hobo okay so this kind of things are there okay so ebar sai loba hetu okay so non-eligible non-resident encroachers on non-forest or protected areas so unable to provide 1951 residency proof okay so all these things are not eligible okay so etu ki hoy so a scheme to silo special arms license scheme so the full form of the scheme is special scheme for grant of arms licenses to original inhabitants and indigenous Indian citizens in vulnerable and remote areas of Assam so swap amar junkhini tumar vulnerable areas ase okay remote areas ase so he areas khini amar junkhini indigenous community ase teolukok protect koribole teoluke jate nijoke protect koribo pare so he karone teolukok arms or license dia hobo boli kwa hoise so swa eto eta notun heri nohoy already we can have arms under Arms Act of 1959
কিন্তু এতিয়া সেই সকল মানুহক এই কিছুমান ভালনাৰেবল এৰিয়াজত তো তেওঁলোকক সেই আৰ্মছ প্ৰভাইড কৰিবলৈ তো তেওঁলোকৰ যোনটো প্ৰচেছ সেই প্ৰচেছটো এক্সপিডাইট কৰিবলৈ এই স্কিমটো অনা হৈছে অ'কে চ' সেৱা সেতু পৰ্টেলৰ দ্বাৰা এইটো উপলব্ধ কৰিব পাৰি অ'কে আৰু যোনখিনি নিয়ম নীতি চ' ডেট উইল ফল আণ্ডাৰ দিছ আৰ্মছ এক্ট অফ 1959 ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা অ'কে এতিয়া let's talk about it. It was launched in 14th August 2025 via Seva Setu portal. Okay, so target districts কিছুমান আছে so কোন কিখন target district আছে হেখিনি আমি চাই লওঁ ধুবুৰী নগাঁও মৰিগাঁও বৰপেটা সাউথ সালমাৰা okay so এই কিখন district important হয় এই কিখন এবাৰ মনত ৰাখি থবা okay so কোন কিখন হয় আমাৰ একদম ওয়েষ্টৰ ফালে কোন কিখন হ'ব তোমাৰ সাউথ সালমাৰা মানকাছাৰ হিখন হ'ব তাৰ পাছত ধুবুৰী ওকে তাৰ পাছত গোৱালপাৰা এন্ড দেন তোমাৰ বৰপেটাও আছে দেন এফালে যদি আহা তোমাৰ নগাঁও আছে আৰু মৰিগাঁও আছে ওকে সো এইখিনি এৰিয়াত ঠিক আছে সো এই কিখন এৰিয়াত তোমাৰ এতিয়া ইস্যু কৰা হৈছে ওকে so governed by Arms Act of 1959 আৰু Arm Rules of 2016 okay so এই কথাটো মন কৰিবা so multiple scrutiny হ'ব তাৰ পাছতহে তোমাক লাইসেন্স প্ৰদান কৰা হ'ব okay so this is what it is so এতিয়া কোন so original inhabitants indigenous people of Assam to তেওঁলোক হ'ব আৰু residents of vulnerable আৰু remote areas আৰু তেওঁলোকৰ genuine এটা threat থাকিব লাগিব to life or safety only then it will be allowed okay so হেখিনি বস্তু মন কৰিবা so persons with criminal background non indigenous persons so এনুকা ধৰণৰ মানুহখিনি কি কৰা হয় তেওঁলোকক লাইসেন্স প্ৰদান কৰা নহয় okay so basically arms sector আন্ডাৰতে বস্তুখিনি পৰিব কিন্তু এই আমাৰ যোনখিনি ইন্ডিজিনাস মানুহ এই কিখন জায়গাত তেওঁলোকক এই আৰ্মছ প্ৰভাইড কৰিবলৈ হেতু প্ৰসেসটো এক্সপিডাইট কৰিবলৈ এই স্কিমটো অনা হৈছে বেসিক্যালি দ্যাট ইজ হোৱাট ইউ শুড ৰিমেম্বাৰ আৰু জায়গা কিখন মনত ৰাখিবা ঠিক আছে সো এতিয়া ইয়াতে এটা কথা আছিলে there were some queries এটো নিউজত আছিলে সো কি কৈছে সোৱা there were some queries regarding whether the arms license policy would also apply to interstate border areas such as those shared with Meghalaya Arunachal Pradesh Mizoram and Nagaland so এটো query আছিলে যে interstate যোনবোৰ border share কৰে হেবোৰ এৰিয়াটো দিয়া হ'ব নেকি ওকে সো তেতিয়া chief minister কৈছিলে যে Assam has always maintained that interstate border issue okay interstate border issues are matters that can and should be resolved through mutual understanding so interstate or karone interstate junpur border share kore hebur area karone boli nohoy karon interstate border junpur issues hoy hebur arms provide kore ami solve koribo nibisaru so this is what he is saying we can solve through mutual understanding that is not what this scheme is about okay so ketiaba hoyto khudi dibo pare tumalokok so he karone moi ekhini bostu koi thoisu okay accordingly the arm license policy will not be applicable to the interstate border areas of Assam okay so he kotha to mon koriba the government of Assam firmly believes that interstate boundary issues are not security vulnerabilities so hebur security vulnerabilities thoka area nohoy interstate border areas pur okay teoluke koise je junburot security vulnerable areas hoy hebur kothe ami disu okay jeneke dhora yate kwa hoise so according to the cabinet decision the arm license policy will be applicable in the Borpeta Dhubri Gwalpara Morigaon Noga and Salmara district Bengali speaking Muslims are a majority in these districts two of which Dhuburi and South Salmara Mankachar border Bangladesh okay so Bangladesh border share kore dukhone so hebur karone ebur vulnerable hoi pore so he karone nijoke protect koribole indigenous community burokok he karone teolukok dia hoise boli koise not in the interstate areas okay so he bostubur interstate jot border share kore hebur areas on no hoy okay so he kotha to mon koriba keteba hoyto tumalukok hetuke statement bonai pelai di dibo pare thik ase so please keep that in mind okay let's come to the other section that is on infrastructure okay infrastructure lo ki korise ki nai kora ki schemes ahise kiba decisions loise niki so hebur ami ebar sai lo okay etia Ohom Mala okay so Ohom Mala kotha ami janue okay etia so tumar flagship road mission etia interim budget junto asile to tate Ohom Mala 4.0 okay announce kora hoisile okay so etia Ohom Mala basically ki hoy
you already know infrastructure project hoy roads bridges ebur banabole highways banabole okay so interstate connectivity to hebur enhance koribole ei ohom mala tumar ei scheme to ana hoisile okay so implementing agency ki hoy PWRD okay so just keep that in mind okay PWRD okay so this is the implementing agency okay okay so etia next ami juntu news ase Gahpur Numoligor tunnel okay so etia tumar ki hoise amar ei tumar amar juntu Gahpur Numoligor juntu project hetu etia hobo buli kwa hol okay so heitu ki hoy so this is very important okay so etia cabinet approve korile etu so what is this Gahpur Numoligor tunnel so etia etu juntu hobo tumar Gahpur aru Numoligorok connect koribo okay eta twin tube tunnel hobo so etu juntu hobo etu India's first okay India's first aru world or second rail come underwater tunnel hobo okay world or second okay rail come water underwater tunnel okay ei bostu to monot rakhiba aru India first hobo okay so this is very important okay iman khini toka kharos koribo boli kwa hoise and juntu so it's a corridor okay it's a greenfield corridor okay tare bhitorot 4 lane access control greenfield corridor hobo so that is around 33.7 kilometer okay Gahpur aru Numoligorok connect koribo tare bhitorot he corridor tur bhitorot okay 15.79 kilometer a underwater tunnel to hobo okay so this is what you should understand okay agote tumar 6 hours lagisile okay etia tumi 20 minute bhitor goi paba okay so ekhini kothai tumaloke ei project to bihoy monot rakhibo lagibo okay etia India's first world eto kolwe already world second rail come road underwater twin tube tunnel executive agency okay NSIDCL okay aru EPC modot eto launch kora hobo now what is this EPC mode okay engineering procurement and construction mode okay what does it mean so government e ki koribo eta agency e kam to dibo okay jate teoluke gote post to engineering kori engineering procurement or construction teoluke kore and then government ok handover kore okay so this is what government is trying to do sob bostu government e koribo so paisa pati sob government e dibo sob koribo kuno yate private heri na thake just juntu eta khali eta agency contract dibo teoluke gute khini kam kori dibo okay engineering procurement aru construction gute khini teoluke kori dibo okay tar pisot government ok war pisot handover koribo this is what how things will work okay so this is the thing so etia Gahpur it falls under the national highway okay 15 aru Numoligor national highway 715 okay so ei bostu to mon koriba okay national highway Gahpur national highway 15 aru Numoligor national highway 715 okay so ebo horu horu kotha keteba hudi dibo pare thik ase so this is what you have to remember okay tunnel or length to my 15.79 kilometer boli kolwe eto 4 lane access control greenfield corridor or part hobo e tunnel to so ei gute corridor tor length hobo 33.7 kilometer okay so ekhini already kolu so connects north and south bank of the Brahmaputra okay next amar juntu infrastructure or under juntu aru eta project etu lua hoisile we have seen this inaugurate kora hol Moran emergency landing facility so recently tumar ki hoisile Northeast India's first highway based emergency airstrip for military aircraft to enuka dhoroner eta Moran juntu highway ase to tate eta enuka airstrip bonwa hoisile jate emergency landing koribo pare okay to military aircraft buru aru ketiaba dorkar hole tumar civil juntu aircraft hoy to heburu jate landing koribo pare to tar karone eta strip bonwa hoisile okay so this is what it is so code bonwa hoise okay
Okay, so code bonwa hoise location, this trip is like 4.2 kilometer stretch Moran to Dimo. Okay, ei junto bypass ase to he tate bonwa hoise Moran bypass. Okay, jak ami national highway, it's a part of national highway 127, agote national highway 37 boli ko, now we call it as national highway 127, part of Dibrugarh Moran national highway project. Okay, so yate tumar demonstration dokwa hoisile 16 Indian Air Force or aircraft land korisile. Okay, flew in 30 minutes, all those things were there. So yare kihor karone etu bonwa hoise, defense role yate ase. Okay, যদি কেতিয়াবা কনভেনশনাল এয়াৰবেস বোৰ ড্যামেজ হৈ যায়, সো অল্টাৰনেটিভ এয়াৰবেস হিচাপে ইয়াকে কাম কৰিব পৰা যাব। ওকে, কেতিয়াবা যদি ফ্লাড এৰিয়া হয়, সেই এৰিয়াজবোৰকত যদি ফ্লাড প্ৰোন যোনবোৰ এৰিয়াজ আছে সেইবোৰকত যদি সহায় আগবঢ়াবলৈ হয়, ৰিলিফ আগবঢ়াবলৈ হয়, তো সেইটো সময়টো এই স্ট্ৰিপটোৱে হেল্প কৰিব। আৰু কেতিয়াবা সিভিলিয়ান ট্ৰান্সপোৰ্ট বা মিলিটাৰী ইমাৰ্জেন্সি অপাৰেশনছৰ কাৰণে এইটো ইউজ হ'ব। ওকে, সো বেসিক্যালি দিস ইজ হোৱাট ইট ইজ। Okay, so তোমালোকে মন কৰিবা কোনটো এই Moran bypass highway to কোনটো national highway part হয়, so that kind of things question might come. Okay, Gopur Numoligarh হেতু মনত ৰাখিবা, right, আৰু এটো মনত ৰাখিবা, ঠিক আছে। so national highway ওপৰতো কেতিয়াবা question সুধি দিব পাৰে, so keep this kind of things in mind. Okay, এতিয়া মা কামাখ্যা কৰিডৰ। Okay, so এটো নিউজত আছিলে। ওকে, যদিও তো এটো কি হয়। ওকে, সো লেটস টক অ্যাবাউট ইট। তো এটো ওয়ার্ল্ড ক্লাস পিলগ্রিম ইনফ্রাস্ট্রাকচার এট নীলাচল হিল, গুৱাহাটী PM ডিভাইন স্কিমৰ আন্ডাৰ। ওকে, সো এটো কি হয়, সো এই যোনটো মা কামাখ্যা কৰিডৰ প্ৰজেক্ট যোনটো হ'ব, সো এইটো similar in design to Kashi Vishwanath আৰু Mahakal corridors নিচিনাকে তেনুকাকে এটো ডিজাইন কৰিব বিচৰা হৈছে। এটো কিহৰ আন্ডাৰত আহিব? It is a central sector scheme. Okay, but however, since it was a news, I have put it here. Okay, so central sector scheme হয়, funded under implementing agency বোৰ এবাৰ সাইট হবা। Okay, funded under PM Divine. Okay, PM Divine scheme or underot, which is PM Development Initiative for Northeast Region. Okay, কোনটো ministry under আহে? এটো Development of Northeastern Region, that is donor. Okay, so similar in design to Kashi Vishwanath and Mahakal corridors, includes ropeway, pilgrim facilities, parking, beautification, and etc. Okay, so this is what you have to remember about this Ma Kamakhya corridor. Okay, ঠিক আছে, so hetu kothao monot rakhiba hobo। Etia let's talk about the environment part. Okay, so environmental kotha jodi ko, we have to talk about Amrit Briksha Andolan, hoine? So what is this? This it was started in the year 2023. So eto ki hoy? Mega commercial tree plantation drive hoy, tree plantation drive hoy। Okay, so to phase 1 we have, you know, ami kiman 1.19 crore ami saplings lagaisilu, aru tar bhitorot around 90% or survival rate ase boli newsot ahisile। Okay, anyways, এতিয়া phase 1 1 crore target kora hoisile, achieved। Okay, 1 crore target korisile, ami achieved 1.19 crore trees। Okay, tare 90% survival rate ase boli koisile। phase 2 okay, target kiman kora hoisile? 3 crores। Okay, 3 crores target kora hoisile। Okay, now how does it work? to tumi ki koribo lagibo, keneke kaam kore etwe? so tumi কি কৰিব লাগিব, কিছুমান like 53 specimen of trees আছে, তো তাৰ ভিতৰত তুমি প্ল্যান কৰিব লাগিব। তাৰ পাছত তুমি প্ল্যান কৰাৰ পাছত, okay, you have to upload a picture, okay, in the portal। okay, so portaলত upload কৰিবগে লাগিব, তেতিয়া তুমি 100 টকা you will get 100 যেতিয়া তুমি আপলোড কৰিবা ফটোখন। তাৰ পাছত তুমি হে গছপুলিটো অকল ৰুলেই নহব, you have to take care, আৰু তাৰ পিছত 3 বছৰ পিছত if it is growing, then you will get 200 rupees in the third year if sapling survives। to total তুমি 300 rupees ইয়াৰ পৰা পাব পাৰা। okay, 300 per tree। okay, so DBT তোমাল transfer কৰি দিয়া হ'ব। তো 53 commercial valuable species। okay, 53 commercially, তো I think initial level 23 asile যেটা মানে phase 1 asile, so phase 1 ত 23 টা species of include kora hoisile, later around phase 2 53 commercially valuable species of include kora hol। okay, to tar bhitorot agaru, sal, teak, okay, mahagoni, okay, তো এনুকা ধৰণৰ বস্তুবোৰ, এনুকা ধৰণৰ গছবোৰ ইনক্লুড কৰা হৈছিলে। okay, থিম 2024 যোনটো থিম আছিলে, এক পেৰ মা কে নাম। okay, so this was the theme। ঠিক আছে,
Okay, so kune kune etu Amrit Brikho Andolan mane kune part kobo pare, anyone, any individual. Okay, tar logote asa Anganwadi police tea garden workers to teolukok specially teolukok focus kora hoy, teoluke kan ground level ot kam kore, so teolukok specially focus korisile in the Amrit Brikho Andolan 2. Okay, tar pasot তো বেসিক্যালি হেতুৱে তুমি ফটো আপলোড কৰিব লাগিব, সবেই কৰিব পাৰে, বাট স্পেশালি এওঁলোকেতো কৰিবই লাগিব। ওকে, সো এওঁলোকে আশা ওয়ার্কার্স, ওকে, আংগনবাড়ী, তো তেওঁলোকৰ ওপৰত বেছি ফোকাস কৰা হৈছে বিকজ দে ওয়ার্ক ইন দা গ্রাউন্ড লেভেল। ওকে, সো সেই কথাটো মন কৰিবা, হ'ব। সো সেই কাৰণে আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ আন্ডাৰতো উই হ্যাড দ্য ক্ৰাইটেৰিয়া যে সেই যোনখিনি মহিলাই এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ আন্ডাৰত বেনিফিচিয়াৰী হ'ব। ওকে, তেওঁলোক সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ্স হ'ব লাগিব আৰু সেই সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ হৈ পেলাই তেওঁ সেই অমৃত বৃক্ষ আন্দোলনত তেওঁ পাৰ্টিচিপেটো কৰিব লাগিব, তেওঁ সেই বস্তুটো আছিলে। ওকে, ক্ৰাইটেৰিয়াত। সো যদি তোমালোকৰ মনত আছে আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো, সো সেই কথাটো। ওকে, সো আই হোপ ইউ ক্যান কানেক্ট বস্তুবোৰ, ঠিক আছে। এতিয়া নেক্সট যোনটো স্কিম হয় সেইটো কি হয়, গজমিত্ৰ স্কিম। এটো কি স্কিম হয়? তো let's talk about it. Assam state scheme to mitigate human elephant conflict. Okay, so আমি শুনিয়ে থাকো, নিউজত আহিয়ে থাকে যে হিউম্যান এলিফেন্ট কনফ্লিক্ট হৈ থাকে, হয়নে? সো সেই কনফ্লিক্টবোৰ অতৰাবলে, ওকে, সো এটা ইনিশিয়েটিভ লোৱা হৈছে, সেই স্কিমটো হৈছে গজমিত্ৰ স্কিম। গজ মানে হৈছে এলিফেন্ট, ওকে, তো এলিফেন্টৰ ফ্ৰেন্ড। ওকে, সো গজমিত্ৰ 3 পিলাৰ ডিজাইন। সো ইয়াতে 3টা পিলাৰকে এই স্কিমটো ডিজাইন কৰা হৈছে। আর্লি ওয়ার্নিং সিস্টেম আছে, ওকে, তাৰপিছত কমিউনিটি পাৰ্টিসিপেশনো আছে, ওকে, তাৰপিছত হ্যাবিটেট এনৰিচমেন্টও আছে। সো কেনেকে কি হয় উই উইল ডিসকাস। ওকে, সো কেনেকে 3টা ভাগত 3টা ফেজত বস্তুটো কৰিবলৈ লৈছে। ওকে, মানে 3টা পিলাৰ আছে, ফেজ বুলি নকওঁ, 3টা পিলাৰ আছে। ওকে, সো ফার্স্ট announced in Assam budget 2025-26 ত announce কৰিছিলে, approved by Assam cabinet on 10 July 2025. ওকে, এটা ইমপ্লিমেন্টিং এজেন্সি টু কোনটো হয়, এনভায়রনমেন্ট ফরেস্ট এন্ড ক্লাইমেট চেঞ্জ ডিপার্টমেন্ট। ওকে, সো এতিয়া জিওগ্রাফি ইজ ইম্পর্টেন্ট যে কোনকিটা এরিয়াত এটু এই স্কিমটো প্রথম আনিব। ওকে, এই স্কিমটো প্রথম আনিব 8 মোস্ট কনফ্লিক্ট প্রোন ডিস্ট্রিক্টস। সো 8টা মোস্ট কনফ্লিক্ট প্রোন ডিস্ট্রিক্টত এটু স্কিম আনিব। সো এগেইন ইম্পর্টেন্ট হৈ পৰে কোনকিখন ডিস্ট্রিক্ট। ওকে, সো কোনকিখন ডিস্ট্রিক্ট আছে চাই লওঁ, গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট, বিশ্বনাথ। ওকে, সো এইকিখন ডিস্ট্রিক্ট, 8খন ডিস্ট্রিক্ট আছে। সো এইকিটা বস্তু চাই ল'বা। ওকে, সো এইখিনি ইম্পৰ্টেণ্ট হয়। এই 8খন ডিস্ট্রিক্টৰ 80 ভালনাৰেবল লোকেশনস তেওঁলোকে আইডেন্টিফাই কৰিছে আৰু তাতে তেওঁলোকে কি কৰিব, এই স্কিমটো ইমপ্লিমেন্ট কৰিব। ওকে, সো আকৌ কৈছো নামখিনি মনত ৰাখিবা, কোনকিখন 8খন ডিস্ট্রিক্টত ইনক্লুড কৰিছে, কেতিয়াবা সুধি দিব পাৰে প্ৰিলিমছত। ওকে, সো সেইকিটা বস্তু ইম্পৰ্টেন্ট হয়। ওকে, ওকে, সো এতিয়া এই গজমিত্ৰ কিছুমান ভলেন্টিয়াৰ্স থাকিব। মই কৈছো ন টিম এফৰ্ট এটাও থাকিব, হয়নে নহয়? সো 3টা পিলাৰ আছে বুলি মই অলৰেডি কৈছিলো যে কমিউনিটি ৰেপিড ৰেসপন্স এটা আছে, মানে আর্লি ওয়ার্নিং সিস্টেম ইনক্লুড কৰা হ'ব, কমিউনিটি ৰেসপন্সও থাকিব। সো কমিউনিটি আৰু তাৰপিছত হ্যাবিটেট এনৰিচমেন্টও কৰা হ'ব। এতিয়া কমিউনিটি ৰেসপন্স কেনেকে কৰা হ'ব, ওকে, কমিউনিটি ড্ৰিভেন ৰেপিড ৰেসপন্স কেনেকে কৰা হ'ব। সো তাৰ কাৰণে কিছুমান ভলেন্টিয়াৰ্স ৰাখিব। ওকে, সো দ্য বেকবোন অফ দ্য স্কিম ইজ দ্য কমিউনিটি ড্ৰিভেন ৰেপিড ৰেসপন্স টিমস। ওকে, হে টিমসবোৰ কোন কি টিমবোৰ, টিমটো স্ট্ৰাকচাৰ কেনেকুৱা হ'ব। সো টিম স্ট্ৰাকচাৰ, okay, team structure, a rapid action team of 8 local community members. Okay, ebor horu kotha monot rakhiba. Okay, a rapid action team of 8 local community members is formed and identified the vulnerable location. Okay, 8 local member of the community bonwa hobo he vulnerable area. So he team to bonwa hobo, tar pasot he volunteers burokok teolukok a monthly allowance of 500 rupees dia hobo along with uniform, megaphone, torch, jiji bostu lage to tenuka dhoroner bostubur provide kora hobo. Tar pasot, okay, hey volunteers bur even they will be covered under PM Suraksha Bima insurance. Okay, Bima Yojana under teolukok insurance prodan kora hobo jodi teolukor kiba teolukor jodi ketiaba
ডেথো হয় তো সেইবোৰো তেওঁলোকক প্ৰটেক্ট কৰা হ'ব ওকে ক্ৰুচিয়েলি এনি ভলান্টিয়াৰ ডেথ অকাৰিং ডিউৰিং এলিফেণ্ট depredation duties triggers an ex gratia support of rupees 5 lakh to the next of their kin okay কেতিয়াবা যদি সেই সংঘৰ্ষত তেওঁলোকৰ মৃত্যু হয় okay human animal conflictত okay তো তেতিয়া কি হ'ব তেওঁলোকৰ যোনখিনি কিং আছে তো তেওঁলোকক 5 লাখ টকা পৰ্যন্ত তেওঁলোকক দিয়া হ'ব ওকে সো প্ৰথমতে 8 জন মেম্বাৰ এটা টিম বনোৱা হ'ব তাৰ পিছত তেওঁলোকক remuneration দিয়া হ'ব 500 rupeesৰ তাৰ পাছত তেওঁলোকক ইভেন ইনস্যুৰেন্সৰ আন্ডাৰত তেওঁলোকক কভাৰ কৰা হ'ব আৰু যদি ইন কেস মৃত্যু হয় তেখেতসকলৰ নেক্সট যোনজন কিন আছে তো তেওঁলোকে 5 লাখ rupees পাব ওকে so schemes active implementation is heavily focused between October and March so এই scheme to heavily কোনটো সময়ত কাম কৰিব অপাৰেশনাল সিজন কিছুমান আছে অক্টোবৰ মাৰ্চত আমি হিউম্যান এনিমেল কনফ্লিক্ট হে হাতি ব্ৰকৰ মানে হিউম্যান এনিমেলৰ হে কনফ্লিক্ট আমি বেছি দেখো ওকে এই সময়ছোৱাত সো এই সময়ছোৱাত আমি এই স্কিমটো ইমপ্লিমেন্ট কৰা হ'ব which coincides with the peak paddy harvest season okay so peak paddy harvest season হয় এই সময়ত তো হাতিবোৰে কি এই বস্তুবোৰ নষ্ট কৰিব আহে হয় না নহয় তো তেনেকে কনফ্লিক্ট হয় হিউম্যান এনিমেল কনফ্লিক্ট হয় মানুহে ৰখাব বিচাৰে তো কনফ্লিক্ট হয় এনেকুৱা ধৰণৰ বস্তুবোৰ চলি থাকে সো এই পিক সিজনটো হয় okay so এই পিক সিজনটো অপাৰেশনাল সিজন বুলি কোৱা হৈছে ঠিক আছে তো this is what it is Okay, it's a technological and ecological intervention. The technology deploy kora hobo. So installation of AI-enabled camera traps for real-time hard movement alerts and the construction of strategic watchtowers. So a watchtowers kisuman thakibo jot a volunteers bureke swasita koribo hane nohoy. So teoluke আৰু AI enable cameras বুৰে ইনষ্টল কৰিব যাতে আহিছে নেকি হাতি তোমাৰ পেডি ফিল্ডছ বু নষ্ট কৰিবলে তো তেনেকুৱা ধৰণৰ বস্তুবোৰো it will be seen okay monitored তাৰ পিছত use of solar powered single strand fencing to create safe non lethal boundaries between forest and human settlements so এনেকুৱা ধৰণৰ solar power কিছুমান ফেন্সিংও বনোৱা হ'ব যাতে নন লিথেল হয় বাট যাতে হাতি আৰু মানে কি কয় হিউম্যানৰ কনফ্লিক্ট নহয় বা হাতি হেখিনি এৰিয়াত আহিব নোৱাৰে ওকে তো হেবোৰো কৰিব হিউম্যান ৰেষ্টৰেশন প্লান্টিং আৰু কি কৰিব সোৱা প্লান্টিং অফ bamboo and napier grass within forest areas to provide alternative food sources so elephants do not need to raid crops so soa jate hati breke ahi pelai amar junbu crops ase তো এই ক্রপস বুৰ যাতে পেডি ফিল্ডস বুৰ যাতে নষ্ট নকৰে তাৰ কাৰণে হে হাতি যোনখিনি এৰিয়াত আছে হেখিনি এৰিয়াতে কি কৰা হ'ব তেওঁলোকক নেপিয়াৰ গ্ৰাছ বেম্বু এবোৰ প্ল্যান্ট কৰা হ'ব যোনবোৰ হাতিৰ খাদ্য হয় যাতে তেওঁলোকে খাদ্য পাই থাকে আৰু তেওঁলোকে এই হিউম্যান এনিমেল কনফ্লিক্টটো যাতে ষ্টপ কৰিব পাৰে হেতু ওপৰতো ফোকাস কৰা হ'ব কথাটো বুজি পাইছানে সো দিস ইজ হোৱাট ইট ইজ সো প্ৰথমতে মই কি কলো তোমালোকৰ এই স্কিমটো আনিছিলে হিউম্যান এনিমেল কনফ্লিক্টক ষ্টপ কৰিবলৈ স্পেশালি এলিফেন্ট হয়নে সো এলিফেন্ট বোৰে কি কৰে তো আমাৰ যোনবোৰ হিউম্যানে যোনবোৰ খেতি বাতি কৰে সো হেবোৰ আহি পেলাই খাই দিয়ে নষ্ট কৰে হি বা তেনেকে হিউম্যান এনিমেল কনফ্লিক্ট হয় সো এতিয়া under this Gazamitra scheme কি কৰা হৈছে হে ভলান্টিয়াৰ্স কিছুমান ৰখা হৈছে তেওঁলোকে ওয়াচ ৰাখি তেওঁলোকে সোৱাচিতা কৰিব যে আচ্ছা হাতি কেতিয়া আহিছে তো তাক তেওঁলোকক টেকনলজিও দিয়া হ'ব হয় নে নহয় তো কেনেকে আহিছে কি আহিছে তেওঁলোকে ওয়াচ কৰি থাকিব সোৱাচিতা কৰিব আৰু ইভেন দে হ্যাভ টু প্ল্যান্ট অলসো যাতে ফৰেষ্ট ব্ৰকত তেওঁলোকে যত হাতি থাকে তো সেই ব্ৰকত গৈ পেলাই বেম্বু বা নেপিয়াৰ ট্ৰী এনেকুৱা ধৰণৰ নেপিয়াৰ গ্ৰাছ হেবোৰ তেওঁলোকে প্ল্যান কৰিব যাতে কি হয় হাতিবোৰকে যাতে আমাৰ মানে তেওঁলোকে ফৰেষ্টৰ পৰা ওলাই আহি যাতে হিউম্যানৰ যোনখিনি কাল্টিভেশ্যন হেখিনি নষ্ট নকৰে সো হেতু কৰিবলে এইবোৰ হে ভলান্টিয়াৰ্স ব্ৰকক কৰিবলে দিব ওকে সো বেসিক্যালি দিস আৰ দা থিংস আৰু তেওঁলোকক সাপোৰ্টও কৰিব 500 মান্থলি দিব আৰু তাৰ পিছত তেওঁলোকক ইনস্যুৰেন্সৰ স্কিমৰ আন্ডাৰটো তেওঁলোকক কভাৰ কৰা হ'ব আৰু মৃত্যু হলে 5 লাখ টকাও তেওঁলোকে পাব ওকে সো দিস মাচ ইজ দা থিং ওকে আই হোপ তোমালোকে বুজি পাইছা ওকে so junto next scheme hoy okay it's not a scheme but what is it about Lokapriya Gopinath Bordoloi Regional Institute of Mental Health Sonitpur so ekhona kotha ami hoday sobe janu okay so but amar junkhon Tezpur Mental Hospital boli ami ko so hekhonor asol naam to ki hoise Lokapriya Gopinath Bordoloi Regional Institute of Mental Health Sonitpur so etia ekhon kihor kane newsot asile so ekhonok jeneke amar Bangalore Nimhans ase okay so he Nimhansor nisinake
আমাৰ নৰ্থ ইষ্টৰ কাৰণে এই তেজপুৰৰ এই হস্পিটেলখনক কি কৰা হৈছে নিমহান্স 2 বুলি কোৱা হৈছে ওকে ডিক্লেয়াৰ কৰা হৈছে ফৰ দ্য নৰ্থ ইষ্টাৰ্ণ পাৰ্ট ওকে তো হেতু কাৰণে ওকে তো এতিয়া হেকাৰণে এটো নিউজত আছিল so since it was a news okay so অলপ ইয়াৰ বিষয়ে আমি চাই লম okay so এই যোনখন তোমাৰ তেজপুৰৰ যোনখন মেন্টাল হস্পিটেল আছে so হেখন 1876 তে এস্টাবলিশ কৰা হৈছিল set up as Tezpur Lunatic Asylum by British government established korisile 1922 yak renamed as Tezpur Mental Hospital okay Dr NC Bordoloi okay he became the superintendent and NC Bordoloi in 1963 he became the first Indian psychiatrist to receive Padma Shri keteba di dibo pare okay so he karne information to moi tumaloko di thoisu okay 1989 renamed after Assam's first CM okay Gopinath Bordoloi pisot ei naam to change kora hoy ki hole Lokopriya Gopinath Bordoloi Regional Institute of tomar mental health okay hospital to etu pisot change kora hoy in 1989 okay so this is how it is. 1999 handed over to Northeastern Council. 2007 Ministry of Health and Family Welfare takes over. 2026 upgraded to Regional Apex Institution. Okay, become NIMHANS 2. Okay, NIMHANS equivalent for Northeastern India. Okay, so NIMHANS at ki hoy. So তোমাৰ যোনবোৰ আমাৰ স্নায়ু ৰিলেটেড যোনবোৰ বস্তু হয় হেবোৰ তাতে হেৰি কৰা হয় ওকে তোমাৰ কি বুলি কয় তাতে ৰিসাৰ্চ কৰা হয় তাতে সোৱা হয় হয়নে নহয় সোৱাচিতা কৰা হয় তো তেনুকা ধৰণৰ আমাৰ ইস্যুজ হলে নিউৰো লগত ৰিলেটেড ইস্যুজ হলে আমি তালে যাও হয়নে নিমহান্সলে যাও সো ইয়াটো হে তেনুকা ধৰণৰ এটু এপেক্স বডি হিচাপে আমাৰ এটু বনোৱা হৈছে ফৰ দা নৰ্থ ইষ্টাৰ্ণ ওকে 2026 ত এটু ডিক্লেয়াৰ কৰা হ'ল ঠিক আছে এতিয়া নেক্সট যোনটো স্কিম হয় হেতু কি হয় আয়ুষ্মান অসম ওকে Ayushman Ahom Mukhyamantri Loko Sewa Arogya Yojana okay now what is this Ayushman Ahom Mukhyamantri Loko Sewa Arogya Yojana okay ki hoy etu okay so let's talk about it okay so it was full name to ma already kolu Ayushman Ahom Mukhyamantri Loko Sewa Arogya Yojana so etu ki hoy etu etia notun scheme nohoy etu 2023 te launch kora hoisile etu as reimbursement scheme okay reimbursement scheme hisabe use mane tumak so amar basically ki hoy to amar jonku home government under government employee ase so teolukor jonkin dependent ase so teolukor চিকিৎসাৰ বাবে okay তো তেওঁলোকক কি কৰা হয় তেওঁলোকৰ চিকিৎসাবোৰ এই স্কিমটো আন্ডাৰ কভাৰ হৈছিল ওকে আৰু বেসিক্যালি আগতে কি কৰা হৈছিল তুমি চিকিৎসা কৰা পাছত কিছুমান হস্পিটেলস থাকিব সেই হস্পিটেলসবোৰক তুমি চিকিৎসা কৰা পাছত তুমি পইচা পাই দিয়া পিছত তোমাক ৰিইম্বাৰ্স পিছত কৰি দিয়া হয় বাট কথাটো হৈছে হে তেনেকুৱাকে বহুত টাইম লয় এন্ড ইট ওয়াজ আ লট অফ headache was there itu bostu de hitu bostu de enuka dhornor itu document de hitu document de enuka dhornor bahut khini problem asile so he karone etia recently teoluke ki korise home government under this scheme teoluke ki korise etia ek cashless feature ro include korise kotha to buji paisane so this is what it is okay it was added in 29th October 2025 agote cashless nasile okol reimbursement asile but etia cashless features so tumar include kora hoise okay so this is what up to 5 লাখৰ কভাৰেজ দিব এট এমপেনেল হস্পিটেল নেশনৱাইড ওকে তো কিবা খুদি কৈ দিব পাৰে অকল অসমৰ হস্পিটেলস বুৰকতে নেকি নহয় নেশনৱাইড কিছুমান এমপেনেল হস্পিটেলস আছে তো আন্ডাৰ দিস স্কিম সো হি হস্পিটেলস বুৰক যদি তুমি দেখুৱা তো তেতিয়া হলে তুমি 5 লাখ টকা লৈকে কভাৰেজ হয় ঠিক আছে সো দিস ইজ হোৱাট ইট ইজ তো ট্ৰিটমেন্ট এট Central Government Health Scheme Rates okay CGHS rate মানে কি হয় সো সোয়া এতিয়া তুমি যদি যোৱা তুমি এতিয়া তুমি প্রাইভেট হস্পিটেল এখনলে যোৱা ইভেন প্রাইভেট হস্পিটেলটো এটা তোমাৰ এটা প্ৰসিডিউৰৰ কাৰণে সাপোজ তুমি ইসিজি কৰাইছা তো প্রাইভেট হস্পিটেল এখনত জিমান হয় তো হয়তো গভৰ্নমেন্ট হস্পিটেল এখনত বেলেগ হ'ব আকৌ প্রাইভেট হস্পিটেলটো ইভেন ভেৰি কৰে হয় না নহয় সো ইখনৰ লগত হিখন সো এই বস্তুবোৰ একে নাথাকে হয় না নহয় সো এটা কি হৈছে গভৰ্নমেন্টে
কি কৰিছে যোনবোৰ ষ্টেণ্ডাৰ্ড ফেচিলিটিজ যোনবোৰ ষ্টেণ্ডাৰ্ড প্ৰচিডিউৰ্ছ আছে সেইবোৰক এটা ৰেট ধৰি দিছে ওকে সো হেতুক আমি CGHS ৰেট বুলি কওঁ সো কিতিয়াবা হয়তো তোমাৰ কোবাত যদি তুমি হাৰ্টত যদি ষ্টেণ্ড লগাইছা কোবাত যদি 2 লাখ টকা লৈছে গভৰ্ণমেণ্টে কৈছে যে এইখিনি এম্পেনেল হস্পিটেলত CGHS ৰেটত 70000 তুমি কৰি দিব লাগিব বুজি পাইছানে সো তেনেকুৱা ধৰণৰ হেতু গভৰ্ণমেণ্টে ৰেট ধৰি দিছে যে ইমানখিনি হ'ব লাগে বুলি প্ৰাইভেট হস্পিটেল তো বেলেগ বেছি লৈছে হেতু কোবাত হেতু বেলেগ কথা কিন্তু এটা এই এম্পেনেল হস্পিটেল যোনবোৰ আছে সো সেইবোৰক যেতিয়া ট্ৰিটমেন্ট পাবা সো ট্ৰিটমেন্টৰ যোনটো হেৰি হ'ব এই 5 লাখৰ কাৰণে কভাৰেজ হ'বতো সো হেতু কিহত হ'ব বুলি কৈছে এই CGHS ৰেটৰ ওপৰত ধৰা হ'ব ঠিক আছে সো দিস ইজ হোৱাট ইট ইজ ওকে সো এটো পৰ্টেলত গৈ পেলাই তোমালোকে এপ্লাই কৰিব পাৰা ওকে আৰু এটো কি এটো তুমি একো খৰচ নকৰাকে হ'ব নেকি নহয় obviously তুমি monthly subscription deducted তোমাৰ salary পা এটো কাটি থাকিব ওকে salary পা কাটি থাকে and then you will be provided after that okay পিছত যেটা দৰকাৰ হ'ব তোমাক এইখিনি বস্তু প্ৰভাইড কৰা হ'ব ওকে সো দিস ইজ হোৱাট ইট ইজ I hope বুজি পাইছা ওকে সো আগতে 23 তে তো আসলে এটো ৰিইম্বাৰ্সমেন্ট স্কিম আসলে এতিয়া কি কৰা হৈছে তোমাক ক্যাশলেস ফিচাৰো এড কৰি দিয়া হৈছে যাতে তোমাৰ সুবিধা হয় যাতে এই ৰিইম্বাৰ্সমেন্টৰ হেডেক সেটিং না থাকে ক্যাশলেস হিচাপে এই এম্পেনেল হস্পিটেলছ কে তুমি যাতে দেখাব পাৰা ওকে নেশন ওয়াইড হয় ওকে ইটস নট জাস্ট আসাম হস্পিটেলছ ঠিক আছে permanent government employees kun eligible hoy state government permanent state government employees state government pensioners dependent of employees and pensioners covered empanel hospitals nationwide okay tar pisot not eligible central government employees contractual temporary employees non state employees ever eligible no hoy of course to central state government employees e hobo okay aru pensioners hobo thik ase contractual temporary not allowed okay hete question eta dia ase try koriba koribole which is correct about Ayushman Ahom MMLSAY okay loko hewa arogya yojana etu kuntu yate tumak statement kisman dia ase launch fresh on 29 October 2025 as a cashless scheme covers all Assam citizens including those below poverty line cashless treatment at CGHS at rates at empanel hospitals nationwide entire government funded with no employee contribution okay please try to solve this question okay এতিয়া আৰু কিছুমান মিসেলেনিয়াস স্কিমস আছে সো হে মিসেলেনিয়াস স্কিমস বুৰকৰ বিষয়ও আমি এবাৰ চাই লম ওকে সো তো মিসেলেনিয়াস স্কিমসৰ ভিতৰত this scheme is also important মুখ্য মন্ত্ৰী উৎকৰ্ষ যোজনা সো what is this উৎকৰ্ষ যোজনা কি হয় So swap recently amar PMA bahut khini UK USA teolukor logot he has signed some free trade agreements and all these things so etia ki hoise tumar amar CMA koisile je tumar ei juntu মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনা আছে so under this scheme tumar ki hoise swa এই যে ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট বোৰ হিবোৰ আমি ফাইদা উঠাব লাগে আমি কেনেকৈ ফাইদা উঠাম সো তেও কৈছে যে আমাৰ যোনবোৰ তোমাৰ হেৰি আছে ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গানাইজেশনছ আছে ওকে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানিজ আছে সো তেওঁলোকক আমি সাপোৰ্ট কৰিম আৰু তেওঁলোকে কি কৰিব যেনেকুৱা ধৰণৰ বস্তুবোৰ লাগে তেওঁলোকে ধৰা তোমাক কিছুমান ধৰা বাহিৰত যোনবোৰ পঠাব লাগে যিবোৰ বস্তু ডিমান্ড আছে যাতে তেওঁলোকে সেই বস্তুবোৰ কৰিব পাৰে বুজি পাইছানে তো সেইবোৰক যাতে ফেসিলিটেট কৰিব পাৰো তেওঁলোকে যাতে লাভ কৰিব পাৰে মানে এই ফ্ৰী ট্ৰেড এগ্ৰিমেন্টছ বোৰক লাভ উঠাব পাৰে সো তাৰ কাৰণে গভৰ্ণমেণ্টে এটা হেল্প কৰিব তেওঁলোকক হয়নে নহয় যাতে তেওঁলোকে নিজৰ কোল্ড ষ্টৰেজ এনেকুৱা ধৰণৰ বস্তুবোৰ যাতে তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ এইবোৰ বহাব পাৰে হয়নে নহয় সো সেই বস্তুবোৰ যাতে কৰিব পাৰে সেই তাৰ কাৰণে গভৰ্ণমেণ্টে তেওঁলোকক এটা সাপোৰ্ট কৰিব হয়নে সো দিস ইজ হোৱাট ইট ইজ It is a special initiative launched to promote the agriculture sector in the state and strengthen farmer producer organizations and companies. The main feature of the scheme are as follows. So financial assistance dibo. Under this financial assistance of up to 15 lakh তো একচুয়ালি কি হৈছিল প্ৰথম যেতিয়া বাজেটত এনাউন্স কৰা হৈছিল তেতিয়া তেওঁলোকে 10 লাখ দিম বুলি কৈছিল বাট পিছত এটো 15 lakhs কৰা হল ওকে 15 lakhs তাৰে ভিতৰত 12 lakhs এতিয়া প্ৰদান কৰা হৈছে অলৰেডি তাৰ পাছত হেতু যদি ভালকে উপয়োগ মানে ইউজ কৰে তাৰ পিছত 3 lakhs দিয়া হ'ব ওকে পারফরম্যান্স লিংক ইনসেন্টিভ বুলি ক'ব পাৰা 3 lakhs to ঠিক আছে সো 15 lakhs হলে হেৰি কৰা হল provided to 500 better performing farmer producer organizations এতিয়া around I think according to the news around 253 man
ওকে FPOs কিমান দিয়া টকা দিয়া হল 12 লাখ টকা দিয়া হল ওকে বাকি 3 লাখ টকা পিছত দিয়া হ'ব বুলি কোৱা হৈছে if they perform properly okay so use এটো যদি utilize ভালকে কৰে okay so financial assistance দিয়া হ'ব okay so installment this grant amount is released in 2 installment and phases purpose this amount is used for improving okay agricultural infrastructure technological development capacity building and value chain jate teoloke FPOs breke nijor capacity building koribo pare infrastructure development koribo pare aru ei FTS brokor mane faida uthabo pare hoine so heitur karone ei scheme tu ona hoise okay to mukhya mantri utkarsh yojana okay scheme explicitly tied to India's recent FTS mo already kolwe to make Assam FPO export ready for specialty agricultural horticultural produce okay target crop zoha rice large cardamom naga king chili mustard ginger tea enuka dhoroner bostubor target kora hoise okay I hope tumaloke bostutu buji paisa okay so usually etu 25 26 or budget launch kora hoisile and then recently tumar Ahom Saras Mela jot hoisile to tate tumar mukhyamantri ei around 12 lakhs rupees FPOs bur around 253 FPOs ok pradan korile jodio agote 500 pradan koribo boli koisile eta 253 korise okay 15 lakhs direct dia nai 12 lakhs dise tar pasot 3 lakhs pisot dibo okay it's like performance link incentive hisabe okay so this much you have to remember ki hoy kihor karone hoy that much you have to remember okay next junto scheme hoise hetu hoise Shraddhanjali scheme so what the scheme is about etu kihor karone hoy so dignified repatriation of mortal remains of Assam residents dying outside state launched on 6th October 2025 okay so etia etu kihor karone amar ami dekhu je Ahomor bahirote bahut manu student pohibole jay বা কিছুমান বহুত খিনি ওয়ার্কার্স আছে জনে কাম কৰিব যায় বেংগলোৰ কেৰালা এনেকা ধৰণৰ জেগাবোৰত তামিলনাডু এনেকা ধৰণৰ জেগাবোৰকলে কাম কৰিব যায় তো কেতিয়াবা হয়তো তেনেকে কাম কৰোঁতে কিবা কাৰণত তেওঁলোকৰ মৃত্যু হয় আৰু ইভেন তো তেওঁলোকৰ ফ্যামিলিবোৰ যোনখিনি মানুহৰ সেই তেনেকা ধৰণৰ মানুহখিনি যোনখিনি ফ্যামিলি ওয়েল টু নহয় তো তেওঁলোকে ইভেন সেই মৰ্টেল ৰিমেইনছবোৰ অসমলৈ লৈ আহিবলৈ তেওঁলোকৰ problem hoy so jate eta dignified weight teolukor mortal remains khinik loi ahibo pare okay jate elaithini nohoy okay teolukor dhuniya ke teolukok loi ahi hewa hotkar jate koribo pare hetu karone ahom government e ei scheme tu anise okay okay junkhini manu well to do nohoy teolukok jate teolukor mortal remains okay outside Assam jodi teolukor mrityu hoy teolukor mortal remains jate ahomole ধুনিয়াকে মানে ডিগনিফাইড ওয়েট ঘুৰাই নিব পাৰে সো হেতু নাম হে কাৰণে এই স্কিমটো আনিছে যাৰ নামটো হৈছে শ্ৰদ্ধাঞ্জলি স্কিম নামটোৰ পৰাই তোমালোকে গম পাবা ঠিক আছে ওকে formal launch 6th October 2025 by CM Himanta Biswa Sarma implemented by Home Department and Special Branch of Assam Police okay Home Department and Special Branch of Assam Police mili pelai okay this scheme is implemented okay helpline number eta dia ase so it was triggered by death of 9 Assamese workers in Chennai okay in Chennai eta power plant or sort teolokor mrityu hoy okay this was a news thermal power plant I think if I'm not wrong so he 9 Assamese workers or he death to e bostu trigger korisile aru and then resulted in this scheme okay finally so this is what it is okay eligible obviously যোন স্টুডেন্টসে ধৰা তেওঁলোকে বাহিৰত পঢ়িব গৈ আছে বা তেওঁলোকৰ মৃত্যু হয় লো ইনকাম জবছত আছে বাহিৰত ওকে আৰু যাৰ ফ্যামিলিৰে ফাইনান্সিয়াল ফেসিং ফাইনান্সিয়াল ইস্যুজ ওকে তেওঁলোককহে সাপোর্ট কৰা হ'ব ওকে সবকে নহয় আৰু কোনবোৰ এলিজিবল নহয় তুমি সাপোজ এতিয়া তুমি ধৰা মেডিকেল কিবা ফেসিলিটি কাৰণে বাহিৰলৈ ট্ৰেভেল কৰিছা ওকে বহুত মানুহ যায় চেন্নাই মেডিকেল ফেসিলিটি কাৰণে তেতিয়া তোমাৰ মৃত্যু হয় তেতিয়া আকৌ হেতু ইনক্লুড নহয় শ্ৰদ্ধাঞ্জলি স্কিমটো বুজি পাইছানে কিছুমান ষ্টুডেন্ট বাহিৰত পঢ়ি থকা বা তেওঁলোক কিছুমান মানুহ জনে তাত অসমৰ বাহিৰত কাম কৰি আছিলে মানে লো ইনকাম জবস কৰি আছিলে সো যাৰ ঘৰৰ পৰিয়াল ইমান মানে ইকোনমিক্যালি স্ট্ৰং নহয় সো তেওঁলোকৰ কাৰণে এটো স্কিম ওকে কিন্তু তুমি যদি বাহিৰত চিকিৎসা কৰিব গৈছা তেতিয়া তোমাৰ মৃত্যু হৈছে তেতিয়া it's not about that okay so হেতু ইনক্লুড নহয় so families capable of making own arrangement not included okay so these are the things
Etia, yato eta question dia ase, which statement about Shraddhanjali scheme is correct? It provides scholarships to dependents of deceased migrants. It is implemented by Home Department through special branch of Assam Police. All Bere families, including well-off ones, are eligible. The scheme was launched on 22 June 2025. Okay, please, based on whatever I have told you, please try to solve this question. Okay. Okay. Next, Apun Bahan scheme. Okay, it was this scheme was there. Tomar etia recently to etu kane news asile because etu ako extension kora hoise till July 31st July 2026. Okay, to ki hoy scheme to hekane je etu news asile, so I included it. So ki hoy, what is this scheme about? Interest subvention for state government employees to buy motor vehicles. Okay, motor vehicles kini bole 2% interest subsidy dibo on petrol diesel vehicles, or 3% subsidy for women and differently able employees. So loan up to 15 lakhs diya hoy. Okay, repayment tenure 3 to 7 years, age iman. Okay, so these are the, but this one news ot ki hokane asile etia even apun ghor to extend korise. Okay, eta news ot apun bahan to ki hokane asile agote tumar junbo state government or contractual employee asile teolukor karne etu nasile, etu okol government employees burokor karne asile, okol for state government employees burokor karne asile. Okay, contractual bur nasile, mane permanent burokor karne asile, but recently eolukoku include kora hoise, contractual employees burokoku state government or include kora hoise, janeke junne national health mission under kam kori ase, samagra shiksha homor under kam kori ase. Okay, so tenekwa dhona 3 power utilities of Assamot contractual basis ot kam kori ase, so teolukoku etia include kora hoise ei scheme. Okay, so that was the news. So hekane ekotha to koi thulu. Etia next scheme to hoise Guru Dakshina scheme. So what is this Guru Dakshina scheme? So naam to pra ami bujibole chesta koru. So Guru Dakshina, okay, so one time financial assistance to non provincialized venture schools teachers. Okay, so to etia amar janu amar kisman venture schools ase hoy na ba non tumar he এতিয়া হে কিছুমান যোনবোৰ নন প্ৰভিন্সিয়েলাইজ স্কুলছ আছিলে, সো হেবোৰ লাহে হেবোৰত বহুত টিচাৰ্স আছিলে, আমি শুনি থাকো হে ভেঞ্চাৰ স্কুলছ ব্ৰকত তেওঁলোকে কাম কৰিছিলে, কিন্তু পিছত লাহে লাহে তেওঁলোকক প্ৰভিন্সিয়েলাইজও কৰা হ'ল, হয়নে নহয়, হে নন প্ৰভিন্সিয়েলাইজ স্কুলছ ব্ৰকক প্ৰভিন্সিয়েলাইজ কৰা হ'ল। প্ৰভিন্সিয়েলাইজ কৰোঁতে এতিয়া কিছুমান টিচাৰ হয়তো তেওঁলোকে তেনেকে ৰিটায়াৰ হৈ গ'ল, ওকে, প্ৰভিন্সিয়েলাইজ কৰা আগতে ৰিটায়াৰ হৈ গ'ল, বা কিছুমানৰ হে এলিজিবিলিটি ক্ৰাইটেৰিয়াত কিবা কিবি খেলিমেলি হ'ল, তো তেওঁলোক ৰেগুলাৰ হ'ব নোৱাৰিলে। ওকে, সো সেই কাৰণে সেই টিচাৰ্ছবোৰক সন্মান জনাই পেলাই, ওকে, তেওঁলোকে যে ইমানখিনি অৱদান দিলে, ইমান দিনে যে তেওঁলোকে সেই কাম কৰিলে, ওকে, সেই নন প্ৰভিন্সিয়েলাইজ স্কুলতে, ওকে, তো সেই কাৰণে ইভেন স্কুলখন এতিয়া প্ৰভিন্সিয়েলাইজ হ'ল, কিন্তু তেওঁলোকে নন প্ৰভিন্সিয়েলাইজ হিচাপে কাম কৰিলে, সো তেওঁলোকক এটা দক্ষিণা হিচাপে, ওকে, গুৰু তেওঁলোকে যিহেতু শিক্ষা দিলে, ওকে, তো সেই শিক্ষাৰ এটা কি বুলি কম গুৰু দক্ষিণা হিচাপে এই স্কিমটো অনা হৈছে, ওকে, শিক্ষাগুৰুসকলৰ বাবে, সেই সকল শিক্ষাগুৰুসকলৰ বাবে, ওকে। সো ওৱান টাইম এচিষ্টেন্স ভেঞ্চাৰ স্কুল টিচাৰ্ছ, ওকে, so one time financial assistance, okay, so 15 March or operational hoise for non provincialized teachers in venture schools. 3 level district committee verification process hobo, okay, kune implement korise school education plus higher education department, okay, so this is what it is. Okay, so that was about the Guru Dakshina scheme, okay, tar pasot aru eta scheme news ot asile, okay, Mukhyamantri Etikoli Dutipat, okay, so what is this Etikoli Dutipat scheme? So it is about 5,000 etu ki koise rupees 5,000 one time aid to tea garden workers, okay, to tea garden workers khinik, okay, so eta 5,000 rupees or grant dibo, one time financial assistance dibo, okay, around 6 lakh plus workers covered around 836 tea gardens buroko 27 districts across 27 districts, okay, to ki hoy eto rupees kolwe already rupees 5,000 one time financial assistance per worker via DBT coverage 6 lakh plus workers across 836 tea gardens spread across 27 districts, okay, commemorates 200 year of Assam, okay, Assam tea 200 years celebrate koribole ei scheme to ona hoisile, okay. So this is about, okay, code launch kora hoisile initially Dumduma aru Tinsukia area, okay, district, Dumduma aru Tinsukia district, to ketaba hudi dibo pare, so initially launched in Dumduma and Tinsukia district, thik ase।
ওকে এলিজিবল কোন হয় registered tea state workers temporary and permanent okay temporary permanent registered tea workers state workers তেওঁলোক হ'ব কিন্তু তেওঁলোক টি estate management এটা থাকিব নোৱাৰে টি state management বা executive এনেকুৱা ধৰণৰ হ'ব নোৱাৰে just টি estate workers হ'ব লাগিব temporary বা permanent হ'ব working in any of the 836 identified tea gardens ত তেওঁলোক work কৰিব লাগিব আধাৰ লিংক তেওঁলোকৰ bank account থাকিব লাগিব okay income tax payer within tea states এওঁলোক include নহয় tea garden owners include নহয় okay small tea growers include নহয় workers without aadhaar linked bank account they also are not included okay so basically 5000 rupees incentive pabo junbreke এই 836 jungikhon identify tea garden kora hoise tate june टी स्टेट वर्कर हिसापे पार्मानेंटली होक बा टेम्परेरी होक তেওঁলোকে জনে কাম কৰি আছে মনত ৰাখিবা এক্সক্লুড কোন হ'ব যোনবোৰ ম্যানেজমেন্ট আছে বা যাৰ নিজৰ গাৰ্ডেন হয় বা স্মল টি গ্ৰোৱাৰো হয় তেওঁলোক এলাউড নহয় ওকে তো দিস ইজ অল অবাউট ওকে আৰু তেওঁলোকৰ সৰ বেংক লিংক আধাৰ লিংক বেংক একাউণ্টটো থাকিব লাগিব সো দিস ইজ অবাউট তোমাৰ এটিকলি দুটি পাৰ্ট ওকে So yes, with this, amar schemes khini amar shek hol. So these are the things. Okay, etialeke ami bahut khini bostu discuss korilu. I hope tumalokor ya ei gute session to part 1 part 2 pra tumalok labhoban hoba. Okay, so I hope it will be helpful for you. So kiba jodi tumalokor suggestion ase kiba tetia hole please do let me know. Okay, so ajile ahisu. Thank you.